নমো ভগবতে বাসুদেবায়। জন্মনস্যায়তু অন্নয়দিতরতে চর্তে সবিজ্ঞচরা তেরে ব্রহ্মারিনায়দিকময়ে মুঞ্জন্তি यत्सुराय तेजो परिमृडं यथा वृणिमयो यत्तते सग्रोमिषा धन्नासेन सदा निरस्तकुहकं सत्यं परं धीमहि धर्मपूज्यता कैतवावस्तु परमो निमत्स चरणं चटं वेदं वास्तवमत्र वस्तु शिवदं तापत्रयोमूलनम् श्रीमद्भागवते महामुने कृते किंवा परमेश्वरः चद्रुहिणि अवरुद्धते यट्टकिते मे शिशुवे तत्क्षणात् निगमा कल्पतरो गलितं फलं सुखामुखं अमृतादवा संयुतं पीयता भगवतं रसमलयं मुहुर्मुहुः रसिका भुवि भावुका। ভাগৱতৰ তৃতীয় স্কন্ধৰ অনাদি পাতনৰ আমাৰ পাঠভাগ চলি আছে। পদৰ নম্বৰটো মনত ৰাখিবলৈ কৈছিলোঁ, মনত থাকিলে নে নাথাকিলে জানো। আমি 208ৰ পৰা আৰম্ভ কৰিব বিচাৰিছোঁ, ইমানেই হ'ব বুলি ভাবিছোঁ। তালুত সুৰস ললাট দলদৈ এ যুগ শাস্ত্ৰ মতে ছয় চক্ৰ ইহিহু। অকণমান ওপৰৰ পৰা গাব লাগিব। যোগশাস্ত্ৰৰ মতে আমাৰ দেহৰ চক্ৰ ক'ত কেনেদৰে বিৰাজমান হৈ আছে এই কথাখিনি জনাটো অতি দৰকাৰ। এইখিনি আমাৰ পাঠমান নাছিলে, হয় নহয় বাৰু? হীৰা এই শুক নিগদে শুনি শুক নৃপবৰ এ আতি প্ৰিয়তম নৰ তনু ঈশ্বৰ ও যাক শ্ৰজিবাক মাত্ৰ অভৈল ইচ্ছাজাত এই মুখত ব্ৰাহ্মণ ভৈল এতেখনে সাক্ষাৎ এ বাহুত ক্ষত্ৰিয় বৈশ্য উৰুত জন্মিল এ পদ পংকজত ক্ষুদ্ৰ এ জাতি উপজিল ও এই চাৰি বৰ্ণ পুৰো হত হন্তে জন্ম ও জানা হাই হাৰে ধৰ্ম এ চাৰিও আশ্ৰম এ জপ যজ্ঞ দান তীৰ্থ
হে ব্ৰত সদাচাৰ হে জ্ঞান ভকতে মনুষ্যৰ অধিকাৰ হে মনুষ্য হয় মাৰ্গ দেৱ তাৰ অভিলাষে হে ধৰ্ম অৰ্থ কাম মূৰ্খ হে সিজে অপয়াসে এ দেহৰ মহিমা আমে শুনিও বেকত এই ব্ৰহ্মাণ্ডৰ গুণ মানে এই আছে শৰীৰত এই সমস্তে 24 এ কৰিলে নিৰ্মাণ এই আপোনাৰ ৰাখি এই আঙ্গুল প্ৰমাণ পৃথিৰ মই ধত মেৰু দণ্ডৰ নিবাস এই অধে সূৰ্য ঊৰ্ধে মণ্ডল প্ৰকাশ এ 16 গোটা এই অস্থি পঞ্জাবত এই অধে উধে আছে ইয়াতে হে নৱখন দ্বাৰ হে 2 কাণ 2 নাক 2 আখি দেখা হে মুখেৰে ওপৰত হে 7 খান লেখা হে অৰ্ধে গুজ লিংগ হে নৱখন দ্বাৰ আহি গৈছে হে 2 কাণ 2 নাক 2 আখি দেখা মুখেৰে ওপৰত হে 7 খান লেখা হে অৰ্ধে গুজ লিংগ নৱখন দ্বাৰ হে আছৈ আৰু নাৰী তাতে হে 72,000 তাহাতে সঞ্চৰি ফুৰ হে প্ৰাণবায়ু দহ হে নখলুম প্ৰজন্তে লাভে বন্দৰস পৰমতি প্ৰীতি হৈ ইন্দ্ৰিয় সকল হে বাঢ়ি যায় শৰীৰত আতিতে যব ও নারীর মধ্যতে তিনি ও নারী অনুপাম এ হুকুম না পিঙ্গলাইরা হে নারী যার নাম এ হুকুম না উত্তম নারী হে তিনির মধ্য ও যিটো ব্যাপী আছৈ গয়া সূৰ্যমণ্ডল ও 6 থানে 6 চক্ৰ ও আছৈ শৰীৰত হে গুজ্জলিংগ নাভি হে তালু ললাট হে আছৈ অষ্টদল অগুজ্জ 4 লিংগ 6 হে নাভি দশদল গুজ্জে 4 লিংগে 6 নাভিত আছে দশদল
হে আশ্ৰয়স্তদল পদ্ম এ হৃদয় নিৰ্মল এ তালুত সুৰসললা হে ততদল দুই এ যুগ শাস্ত্ৰমতে স্বয় চক্ৰহি আপুনি ঈশ্বৰই আছা হৃদয় কমলে এই শোভা শোভা ভঞ্জান্ত বক কৰ্ম ফলে এ শুনিও গ আবেদেহ এ মধ্যে যিটো থান এ শৰীৰত বিচাৰিয়া হে লয়ুক প্ৰমাণ এ গুজ্য স্থান হন্তে দুই হে আঙ্গুল ওপৰে হে অন্ধকোষ হন্তে দুই আঙ্গুলত পৰে ও তাকে বুলি দেহে মধ্যে হে অগ্নিৰ নিবাস হে তপ্ত জম্বু নদী যেন হে সোণৰ প্ৰকাশ পৰীক্ষিত নৃপতিয়ে গুৰু ভগৱান শুকদেৱক গংগাৰ পাৰত তেওঁৰ চৰণ ভুজি জীৱনৰ মৌলিক প্ৰশ্নকেইটা অৱতাৰণা কৰিলে যে হে গুৰুজন মুমুক্ষু জীৱই কি কৰ্ম কৰিলে সৎগতি লাভ কৰিব বা উদ্ধাৰ হ'ব। মুমুক্ষু মানে দুটা অৰ্থ, এটা মুখ্যকামী আৰু অন্যটো মৃত্যুমুখী। মুখ্যকামী আৰু মৃত্যুমুখী জীৱক কোৱা হয় মুমুক্ষু বা মুমুক্ষ জীৱ। ঋষি সমাজক প্ৰশ্ন কৰিছিলে পৰীক্ষিতে যে কাক জপিব লাগিব, কাক ভজিব লাগিব, কাক উপাসনা কৰিব লাগিব, হে মোৰ গুৰুজন আপুনি মোক জনাওক। পৰীক্ষিতে প্ৰশ্ন কৰিছে শুকদেৱ ভগৱানক যে এই জগতখন কোনে নিৰ্মাণ কৰিছে, এই জগতখন কোনে চলাই আছে আৰু এই জগতখনৰ অন্তত লয় কেনেকে হয়। পৰীক্ষিতে শুকদেৱ ভগৱানক প্ৰশ্ন কৰিছে। পৰীক্ষিতে প্ৰশ্ন কৰিছে যে হৰিৰ মায়া কি। গুৰু কোন 28 সহস্ৰ ঋষিৰ কাৰণে সুতমুনি, অৰ্থাৎ যাক আমি উগ্ৰসভা সুত বুলি কওঁ। ভাগৱতৰ প্ৰথম স্কন্ধ আৰম্ভ হৈছে সুত শৌনক সংবাদেৰে। শৌনক আদি 28 সহস্ৰ ঋষিয়ে সত্ৰপাতি নৈমিষ ক্ষেত্ৰত সুতদেৱক সুতমুনিক গুৰু ভজি যে আমাক পৰম মংগলময় কৃষ্ণৰ অমৃত পান কৰোৱা। প্ৰথমতে ঋষি সমাজে 28 সহস্ৰ ঋষি আৰু শৌনক আদি ঋষিয়ে সুতস্বৰূপ গুৰু ভগৱানক কৈছে যে আমিতো আচৰিত হৈ গলো। বোলে কি আচৰিত হৈ গলো? যে আমি মুখ্যকামী বা জীৱনৰ মুখ্য সুখৰ আনন্দ লাভ কৰিম বুলি, আমাৰ ওচৰলৈ কলিকিত পাপ আহিব নোৱাৰক বুলি আমি 1000 বছৰ যজ্ঞ কৰি থাকিলো। যজ্ঞ কৰি থাকোঁতে থাকোঁতে আমাৰ দাড়ি চুলি কায় বাক্য মন সকলো এলান্ধুকলীয়া হৈ গ'ল। তাৰ পাছতহে আমি শুনিবলৈ পাইছো পাণ্ডৱৰ পৰম পবিত্ৰ নাতি পৰীক্ষিতে গুৰু ভগৱান শুকৰ মুখপদ্মে অমৃতময় ভাগৱত কথা প্ৰাণ কৰি 7 দিনতে মুখ্য সুখৰ আনন্দত লীন গ'ল। যি আমি কৰ্ম কৰোঁ এই কৰ্মত আমাৰ বিশ্বাস নাছিল, সেইটো কাৰণে আমি মুখ্য সুখ যজ্ঞৰ দ্বাৰা নেপালোঁ। কিন্তু এতিয়া আমাৰ একান্ত বিশ্বাস জাগ্ৰত হৈছে।
কিহত জাগ্ৰত হৈছে যে আমি ভগৱান কৃষ্ণৰ অমৃত পান কৰিম। যিজন বৈষ্ণৱে 7 দিনতেই মুখ্য সুখৰ আনন্দ পালে, হে আমাৰ গুৰু ভগৱান সুত, আপুনি প্ৰথমতে আমাক কৃষ্ণ কথা ক'ব নালাগে। ডাঙৰ কথা। 28 সহস্ৰ ঋষিয়েও প্ৰথমতে আমাক কৃষ্ণ কথা ক'ব নালাগে বুলি কৈছে। তো সুতে কৈছে কাৰ কথা কম? বোলে শুক মুনিৰ দৰে বৈষ্ণৱৰ কথা কওক। শুকৰ মুখপদ্মে যি অমৃতময় ভাগৱত পান কৰি এই জীৱন গংগাক ঈশ্বৰ গংগাত লীন নিয়াই নিলে, আমাক সেই বৈষ্ণৱ পৰীক্ষিতৰ কথা কওক। তেতিয়া সুত মুনিয়ে গুৰু ভগৱান শুকৰ ৰূপ বৰ্ণনা কৰিছে। কেতিয়া? ভাগৱতৰ প্ৰথম স্কন্ধৰ অন্তিমত গুৰুৰ অনন্য ৰূপ বৰ্ণনা কৰি সুত মুনিয়ে কৈছে যে ব্যাসনন্দন শুকদেৱে নিত্যৰত হৈ গংগাৰ পাৰলৈ হৰিৰ গুণ কীৰ্তন কৰি কৰি যেতিয়াই আহি গংগাৰ পাৰত উপগত হৈ গ'ল, সমস্তজনে দুহাত দাঙি হৰি হৰি ধ্বনিৰে গুৰু ভগৱান শুকমুনিক অভিবাদন জনালে। ঋষি সমস্তই তেতিয়া তেওঁলোকৰ গুৰু শুকমুনিক কৈছে যে পৰম পবিত্ৰ মংগলময় সুখস্বৰূপ বৈষ্ণৱক যদি ঋষিসকলে ঈশ্বৰ বুলি চিনি পাইছিলে, তেতিয়াহ'লে আমি কিয় চিনি নাপালো? তেতিয়া পাণ্ডৱৰ নাদি পৰীক্ষিতক গুৰু ভগৱান শুকে কৈছে যে হে পৰীক্ষিত নৃপতি, তুমি যদি ভগৱান কৃষ্ণৰ কথা জানিব বিচাৰিছা, তেতিয়াহ'লে তুমি প্ৰথমতে নিজক চিনি পাব লাগিব। তোমাৰ নিজৰ আত্মপৰিচয় যদি তুমি লাভ কৰি নোলোৱা, তেতিয়াহ'লে ভগৱত পৰিচয় তুমি কেনেকৈ লাভ কৰিবা? প্ৰথম কি পৰিচয় লাভ কৰিব লাগিব? আত্মপৰিচয়। হে পৰীক্ষিত, প্ৰথমতে তুমি নিজে জানিব লাগিব বোলে কি তুমি ক'ৰ পৰা আহিলা আৰু কিয় আহিলা, তোমাক কোনে আনিছা আৰু তুমি কি কৰিব লাগে, কি লক্ষ্য কৰ্ম উদ্দেশ্য আগত ৰাখি জগতৰ হৰিয়ে তোমাক নৰশৰীৰ দান কৰি এই ভূমিভাগলৈ তোমাক আনিছে। তেতিয়া শুকদেৱ ভগৱানে পৰীক্ষিতক কৈছে যে বিদুৰ মহন্তক মৈত্ৰেয় ঋষিয়ে তেওঁৰ আশ্ৰমত অমৃতময় এই ভাগৱত কথা যেতিয়া পান কৰাইছিলে, তেতিয়া বিদুৰক মৈত্ৰেয় ঋষিয়ে সৃষ্টিৰ ৰহস্যৰ কথা ব্যাখ্যা কৰিছিলে। সুত মুনিয়ে নৈমিষ ক্ষেত্ৰত ঋষি সমাজত কৈছে, মই মোৰ গুৰু ভগৱান শুকৰ মুখপদ্মে এই আনন্দময় সৃষ্টিৰ ৰহস্যৰ কথা যিদৰে পাইছিলো, হে ঋষি সমস্ত, মই এতিয়া আপোনাসৱক সেই কথা কৈছো। গংগাৰ পাৰত পাণ্ডৱৰ নাদি পৰীক্ষিতক ব্যাসনন্দন শুকদেৱে কৈছে যে মই মোৰ পিতৃগুৰুৰ কৃপাত এই অমৃতময় সৃষ্টিৰ ৰহস্য কথা মই যেনেদৰে পাইছিলো, হে পাণ্ডৱৰ নাতি, হে নৃপতি পৰীক্ষিত, মই তোমাক কি কথা কৈছো? বোলে এই কথা কোনে কৈছিলে? এই কথা কুশাৰুৰ নন্দন মৈত্ৰেয় ঋষিয়ে বিদুৰ মহন্তক কৈছিলে। গতিকে কথাখিনিৰ উৎসটো ক'ত? ধৰ্ম হ'ল বিদুৰ। মাণ্ডব্য ঋষিৰ অভিশাপত ধৰ্মৰ ৰজা হৈ অভিসম্পাদ লাভ কৰি এই ভূমিভাগত দাসীৰ গৰ্ভত আহি স্বয়ং ধৰ্মই বিদুৰ ৰূপত জন্ম ল'ব লগা হ'ল। নৰৰ শৰীৰলৈ আহি ধৰ্মৰ অংশ বিদুৰে যদিহে নিজক নেজানে, নিজৰ আত্মপৰিচয় লাভ নকৰে, ঈশ্বৰ জ্ঞান যদি তেওঁ লাভ নহয়, তেতিয়াহ'লে নৰৰ শৰীৰলৈ অহা ধৰ্মস্বৰূপ ৰজা বিদুৰৰ কি লাভ হ'ব? পৰীক্ষিত নৃপতিক শুকদেৱ ভগৱানে সেইটো কাৰণে জনাইছে। সেইটোৱেতো মহালাভ। নহয়, সেইটোকে কৈছো, সেইটোতো মহালাভ, সেইটোৱেতো মহালাভ। আজি বিদুৰক মৈত্ৰেয় ঋষিয়ে আত্মপৰিচয় দি দিলে। কি পৰিচয় দি দিলে? সৃষ্টিৰ ৰহস্য কথা। এই সৃষ্টিৰ ৰহস্যৰ কথাখিনি আমি যেতিয়ালৈকে নাজানিম, আমি যেতিয়ালৈকে হৃদয়ংগম কৰিব নোৱাৰিম,
বাহিৰত ঈশ্বৰ গোসাঁইক বিচাৰি যিমান ফুৰিলেও ক'তো নাপাব। ক'লে দেহাটোত সেই 24 তত্ত্বৰ কথাখিনি যদি আমি ভালদৰে হৃদয়ংগম কৰি ল'ব নোৱাৰোঁ, তেতিয়াহ'লে অমৃতময় ভাগৱত কথাই আমাৰ হৃদয়ত কেতিয়াও ক্ৰিয়া নকৰিব। দেৱৰো দুৰ্লভে নৰতনু, দেৱতাসকলেও বাঞ্ছা কৰে এই পুণ্যময় এটা নৰতনু। এই নৰতনু ঈশ্বৰৰো অতি কি কাম্য বুলি কৈছে, যে ঈশ্বৰেও নৰৰ শৰীৰলৈ আহি এই পৰম মংগলময় ঈশ্বৰ তত্ত্বৰ ভাগ জীৱক দি জীৱক উদ্ধাৰ কৰিব বিচাৰে। এতিয়া আমাক পদত কি বুলি ক'লে, যে জগতৰ হৰিৰ 4টা তত্ত্বৰ পৰা 4টা জাতিৰ উৎপত্তি হ'ল। হৰিৰ 4টা তত্ত্ব কি? হৰিৰ 4টা তত্ত্ব হ'ল কণ্টিবা সেই ফেনখন বন্ধ কৰি আছোঁ, চাকিগছ নোমাই যাব এতিয়া ফেনখন এইখন অফ কৰি দিয়ক। যে জীৱ ব্ৰহ্ম এই জগতলৈ যে আহিছে, এই জীৱ ব্ৰহ্মক জগতৰ হৰিয়ে 4টা ভাগত ভাগ কৰি আনিছে বুলি আমাক ভাগৱতে কৈছে। বোলে এটা ভাগ কি? বোলে ব্ৰহ্মাৰ মুখৰ পৰা যিসকলৰ উৎপত্তি হ'ল ঈশ্বৰৰ মুখৰ পৰা, ঈশ্বৰৰ মুখপদ্মৰ পৰা উৎপত্তি হোৱা সকলৰ নাম ৰাখিলে ব্ৰাহ্মণ। হৰিৰ বাহুৰ পৰা যিসকল উৎপত্তি হ'ল, বাহুৰ পৰা উৎপত্তি হোৱা সকলৰ নাম ৰাখিলে ক্ষত্ৰিয়। হৰিৰ উৰুৰ পৰা যি উৎপত্তি হ'ল বা সৃষ্টি হ'ল, সেইসকলৰ নাম ৰাখিলে বৈশ্য। আৰু হৰিৰ পদৰ পৰা চৰণৰ পৰা যিসকলৰ উৎপত্তি হ'ল, তেওঁলোকৰ নাম ৰাখিলে শূদ্ৰ। হৰিৰ তত্ত্ব অত্যন্ত মংগলময়। বেদৰ মাৰ্গৰ যি ঈশ্বৰ দৰ্শন, এই ঈশ্বৰ দৰ্শনৰ কথা গীতাত অৰ্জুনে ভগৱান কৃষ্ণক সুধিছে, যে বেদে যদি কেৱল তোমাকেই ভজিবলৈ কৈছে, বেদে যদি কেৱল তোমাকেই উপাসনা কৰিবলৈ কৈছে, তেতিয়াহ'লে ঋষিমুনিসকলে বিভিন্ন দেৱতাক ভজি যজ্ঞ কৰ্ম ইত্যাদিবিলাক কৰি তেতিয়াহ'লে বেদৰ পথৰ পৰা কিয় আঁতৰি গৈছে? এতিয়া ভগৱান কৃষ্ণই অৰ্জুনক উত্তৰ দিছে। কি বুলি দিছে? বোলে বেদ তেওঁলোকে জানিলেও তেওঁলোকৰ বৃত্তি বৰ্তাই ৰাখিবৰ কাৰণে সেইবিলাক কৰিছে। বেদ তেওঁলোকে জানে, কিন্তু তেওঁলোকে এটা এটা বৃত্তি বৰ্তাই ৰাখিবৰ কাৰণে তেওঁলোকে মোৰ বিৰুদ্ধাচৰণ কৰ্ম তেওঁলোকে কৰিবলৈ কুণ্ঠাবোধ কৰা নাই। আৰু সেইটো কাৰণেই হে মধ্যম পাণ্ডৱ অৰ্জুন, এইবাৰ মই কৃষ্ণ ৰূপত আহি মোক কেনেদৰে ভজিব লাগে মই তোমাক সেই কথা এতিয়া বিকত কৰিছোঁ। ভগৱন্তৰ মুখপদ্মৰ পৰাই উৎপত্তি হৈছিলে ব্ৰাহ্মণসকল। ব্ৰাহ্মণসকলৰ কৰ্ম কি? ব্ৰাহ্মণসকলৰ কৰ্ম হ'ল বেদ অধ্যয়ন। বেদ অধ্যয়ন আৰু বেদৰ যি ৰহস্যময় জ্ঞান, এই জ্ঞান জগতত ব্যক্ত কৰি দিয়া। কিন্তু বেদক কি কৰিলে? বেদক 2টা ভাগ কৰি দিলে। মানে বেদক বিভাজন কৰা বেদব্যাসে বেদৰ শাখা 4টা কৰিলে, কিন্তু ভাগ 2টা কৰিলে। কি 2টা? এটা হ'ল কৰ্ম মাৰ্গ, এটা হ'ল নিৰ্গুণ মাৰ্গ। কৰ্ম মাৰ্গক কোৱা হয় আগম বুলি, নিৰ্গুণ মাৰ্গক কোৱা হয় নিগম বুলি। আগম মাৰ্গত 2টা বস্তু আছে। কি আছে? এটা হ'ল মন্ত্ৰ, সিটো হ'ল ব্ৰাহ্মণ। মন্ত্ৰ আৰু ব্ৰাহ্মণ হ'ল কৰ্ম মাৰ্গ। নিৰ্গুণ মাৰ্গত 2টা বস্তু আছে। নিৰ্গুণ মাৰ্গত থকা বস্তু 2টা কি? এটা হ'ল অৰণ্যক, অন্যটো হ'ল উপনিষদ। এতিয়া অৰণ্যক আৰু উপনিষদক বাদ দি মন্ত্ৰ আৰু ব্ৰাহ্মণৰে সৈতে এক হৈ গোটেই কৰ্মকাণ্ডৰ সাগৰ সৃষ্টি কৰিবলৈ যেতিয়া লাগি গ'ল, অকৰ্মত বিশ্বাস জান হিয়া তথা কন্তু হৰি অতিশয় দুৰহন্ততা অদূৰত বিদূৰহন্ত তাৰ
সাক্ষাতে কৃষ্ণক পাৱে অশ্ৰৱণ কীৰ্তন ধৰ্ম শ্ৰৱণ কীৰ্তন ধৰ্ম বেদৰেই তত্ত্ব বোলে কি এটা হ'ল অৰণ্য, কামটো হ'ল উপনিষদ। অৰণ্যক মানে ঈশ্বৰৰ তত্ত্ব, চৰিত্ৰ, গুণ যশ আৰু লীলা। উপনিষদ মানে তাত থকা কৃষ্ণৰ আনন্দময় হৰিৰ তত্ত্ব। এই তত্ত্ব হ'ল নিৰ্গুণ মাৰ্গ। বোলে কোনে পালে? বোলে যজ্ঞ কৰি কৰি দাড়ি চুলি ধোঁৱা বৰণৰ কৰি দিয়া, মন্ত্ৰ আৰু বাহমনত বিশ্বাস নাছিলে, অথচ তেনে কৰ্মকে কৰি গোটেই জীৱনটো নষ্ট কৰি দিয়া এই ঋষি সমাজে আহি মনত যজ্ঞ জানো বুলি, মন্ত্ৰ জানো বুলি, বেদ জানো বুলি তেওঁলোকৰ মনত অহংভাৱ থকা স্বত্তেও গুৰুৰ চৰণ ভজি নৈমিক ক্ষেত্ৰত সত্ৰ ৰচনা কৰি একান্ত চিত্তে যেতিয়া পৰম মংগলময় এই ভাগৱত অমৃত যেতিয়া তেওঁলোকে পান কৰিলে, তেওঁলোকে হৃদয়ত কৃষ্ণক দেখা পালে। যজ্ঞ কৰোঁতে তেওঁলোকৰ হৃদয়ত থকা কৃষ্ণ যজ্ঞৰ কৰ্মবন্ধনত বান্ধ নাখাওঁ বুলি তেওঁলোকৰ পৰা আঁতৰি 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 বিদূৰ হৈ গুচি গ'ল, আঁতৰ হৈ গুচি গ'ল। যেতিয়াই ঋষিৰ মুখপদ্মে এই সূতক গুৰু পাতি নৈমিক ক্ষেত্ৰত 28 সহস্ৰ ঋষিয়ে আমাক বৈষ্ণৱ আৰু বিষ্ণুৰ ঈশ্বৰ তত্ত্বৰ অমৃত পান কৰোৱা বুলি ক'লে, আঁতৰত থকা কৃষ্ণজন তেওঁলোকৰ হৃদয়ত আদি বহি ল'লে। প্ৰত্যেকেই হৃদি কমলত ভগৱন্ত কৃষ্ণক দৰ্শন পাবলৈ ল'লে আৰু ঋষি সমস্তই ঈশ্বৰ দৰ্শন হোৱাৰ পাছত তেওঁলোকৰ গুৰু সূতক কৈছে যে হে সুতদেৱ ভগৱান, কিমান ভাগ্যৰ বলত যে আমি আপোনাৰ স্বৰূপ গুৰুৰ চৰণ পালোঁ। আপোনাৰ দৰে গুৰুৰ চৰণ পাই কৃষ্ণৰ অমৃত পান কৰিবলৈ আমি অনুশীলন কৰাৰ লগে লগেই আমাৰ হৃদি কমলত আমি ভগৱন্ত কৃষ্ণ প্ৰভুৰ দৰ্শন পাবলৈ ল'লোঁ। সেইটো কাৰণে ভগৱত দৰ্শন কোনে কৰাব পাৰে? শ্ৰৱণ কীৰ্তন ধৰ্মই কৰাব পাৰে। পাণ্ডৱৰ নাতি পৰীক্ষিতক এতিয়া সুখদেৱ ভগৱানে বুজাব বিচাৰিছে যে তুমি যিজন ঈশ্বৰক বাহিৰত বিচাৰি ফুৰিছিলা, যিজন ঈশ্বৰ তোমাৰ পৰা আঁতৰত আছে বুলি তুমি ভাবি আছিলা, সেইজন ঈশ্বৰক মই তোমাৰ হৃদয়ত দৰ্শন কৰাই দিব বিচাৰোঁ। বোলে কেনেকৈ দৰ্শন কৰাই দিব বিচাৰোঁ? তোমাৰ অজ্ঞানৰূপী, অবিদ্যাৰূপী, তমসাৰূপী তোমাৰ মনৰ যিবিলাক বিকাৰ আছিলে, এই বিকাৰবিলাকৰ পৰা মই তোমাক মুক্ত কৰি দিব বিচাৰোঁ। বোলে কেনেকৈ মুক্ত হ'বা? তুমি যেতিয়ালৈকে তোমাক নিজক চিনি নাপাবা তেতিয়ালৈকে তোমাৰ লগত বিকাৰ থাকিব। তুমি নিজক যেতিয়া শুদ্ধকে সত্যকে যেতিয়া তুমি চিনি পাবা, যিমান অজ্ঞান অবিদ্যাৰূপী বিকাৰ আছে এই সমস্তবিলাক তোমাৰ পৰা আঁতৰ হৈ যাব। গু মানে অন্ধকাৰ, ৰু মানে পোহৰ। গুৰু, গুৰু কোন? গুৰু হ'ল সুখ। গুৰু কোন? গুৰু হ'ল সুতমণি। নৈমিক ক্ষেত্ৰত 28 সহস্ৰ ঋষিৰ অজ্ঞান অবিদ্যাৰূপী তমসা আঁতৰ কৰিছে আৰু গংগাৰ পাৰত সুখদেৱ ভগৱানে 60 সহস্ৰ ঋষিৰ অজ্ঞান অবিদ্যা দূৰ কৰি হৃদি কমলত ভগৱন্ত কৃষ্ণ বস্তুৰ দৰ্শন কৰাই দিছে। সেইটো কাৰণে এই ভাগৱত কথা সাধাৰণ কথা নহয়। এই অমৃতময় ভাগৱত কথা হ'ল অসাধাৰণ কথা। এই কথা য'ত প্ৰকাশ হয় সেয়া সত্য হয়, সেয়া নৈমিক ক্ষেত্ৰ হয়। এই কথা য'ত প্ৰকাশ হয় সেয়া গংগাৰ পাৰ হয়, ভগৱন্ত বিষ্ণুৰ বৈ অহা ঈশ্বৰ তত্ত্বৰ ধাম হিচাপে বিবেচিত হয়। সেইটো কাৰণে এই কথা যিকোনো লোকত কেতিয়াও শুনিবলৈ পোৱা নাযায়। সুখদেৱ ভগৱানে সেইটো কাৰণে পাণ্ডৱৰ নাতি পৰীক্ষিতক কৈছে, মই তোমাক এতিয়া যি কথা ক'ম এই কথা কোনো পুৰুষত কোনেও শুনা নাই। বোলে কিয়? এয়া পৰম পুৰুষৰ পৰম তত্ত্ব কথা। মই মোৰ পিতৃগুৰু বেদব্যাসৰ কৃপাত মই এই অমৃতময় ভাগৱত কথা লাভ কৰিছিলোঁ। এয়া মৈত্ৰৰ শাস্ত্ৰ নহয় হে নৃপতি, এয়া বৈকুণ্ঠৰ শাস্ত্ৰ। এই বৈকুণ্ঠ শাস্ত্ৰৰ অমৃতময় ঈশ্বৰ তত্ত্বৰ অমৃত যেতিয়া তুমি পান কৰিবা তেতিয়া তোমাৰ মৃত্যুৰ ভয়, অজ্ঞান অবিদ্যা এই সমস্তবিলাক তোমাৰ পৰা আঁতৰ হৈ যাব। তুমি ভাবিছিলা মোৰ 7 দিনতে মৃত্যু হ'ব, মই ধৰ্ম কৰ্ম কেনেকৈ কৰিম? গুৰু ভগৱান সুকে পৰীক্ষিতক আত্মবিশ্বাস আনি দিলে। বোলে 7 দিনটো নালাগে, মাত্ৰ 2 দণ্ড সময় লাগে তুমি মুখ্য লাভ কৰিবৰ কাৰণে। কিন্তু মুখ্য লাভৰ আনন্দতকৈ বেছি আনন্দ ক'ত আছে? ঈশ্বৰৰ চৰণ সেৱা কৰাত। গতিকে তোমাৰ মুখ্য লাভ আৰু ঈশ্বৰৰ চৰণ সেৱা এই দুইটা কৰিবৰ কাৰণে তোমাক ঈশ্বৰে 7 দিন সময় দিছে। গতিকে পাণ্ডৱৰ নাতি পৰীক্ষিতে
অমৃতময় ঈশ্বৰ তত্ত্বৰ কথা, সৃষ্টিৰ ৰহস্যৰ কথা শুনিছে, আৰু সেইটো কাৰণে আমি জানিবলৈ পাইছোঁ। আমাৰ দেহত কি আছে বুলি ক'লে, যে আমাৰ দেহত 9খন দুৱাৰ আছে। এই 9খন দুৱাৰৰ 7খন দুৱাৰ এই ঊৰ্ধ্ব ভাগত আছে, আৰু 2খন দুৱাৰ ক'ত আছে? 2খন দুৱাৰ আছে অৰ্ধভাগত। অৰ্ধভাগত আছে লিংগ আৰু গুহ্য, ঊৰ্ধ্ব ভাগত আছে 2টা চকু, 2খন কাণ, হয়নে, 2টা নাক আৰু 1খন মুখ, 7খন দুৱাৰ আছে। নাভি পদ্মকো এক দুৱাৰ হিচাপে বিবেচনা কৰা হয়। সেইটো কাৰণে এই 9খন দ্বাৰ যেতিয়াই পৰীক্ষিত নৃপতিক দেখাই দিলে, পৰীক্ষিত নৃপতিয়ে তেতিয়াহে গম পাইছে আচলতে পৰম ব্ৰহ্মৰ পৰম তত্ত্ব এই বিৰাট ব্ৰহ্মাণ্ডত যিদৰে 9টা দ্বীপ আছে, 9খন ধাম আছে, 9খন নদী আছে, 9জন সিদ্ধ আছে, 9টা তত্ত্ব আছে, তেওঁ দেহ তত্ত্বটো জগতৰ হৰিয়ে 9টা তত্ত্ব একেলগে বিদিত কৰি আছে। গতিকে এই নৱবৰিশ, নৱবিধা ভকতি, 9জন সিদ্ধ, হয়নে, আৰু 9টা তত্ত্ব, এই সমস্তখিনি একত্ৰ হৈ ক'ত আছে? ভাগৱতত আছে। এই ভাগৱতত থকা ঈশ্বৰ তত্ত্বৰ কথাখিনিয়ে পৰীক্ষিতক দেখুৱাইছে ক'ত? বোলে এইখিনি বস্তু তোমাৰ দেহতো আছে। বোলে তুমি দেহক কি বুলি চোৱা? দেহক তুমি এটা জড় বস্তু বুলি নাচাবা। এই পৰীক্ষিত নৃপতি, এই দেহটোত 24টা তত্ত্ব আছে। এই 24টা তত্ত্বৰ উপৰিও মই তোমাক 4টা বস্তুৰ কথা কৈ দিলোঁ। বোলে কি? জগতৰ হৰিয়ে তোমাৰ দেহত 4টা জাতিক অৱস্থান খুৱাই ৰাখিছে। যেতিয়া তুমি মুখপদ্মেৰে সৈতে সামবেদৰ মন্ত্ৰৰ দৰে ঈশ্বৰৰ গুণগান আৰু উপাসনা কৰিবা, সেই সময়ত তুমি ব্ৰাহ্মণ হ'বা। যেতিয়া তুমি ঈশ্বৰৰ চৰণ সেৱাৰ যোগেদি তোমাৰ কায় বাক্য আৰু মনক তুমি সুৰক্ষিত কৰি ঈশ্বৰৰ চৰণত ৰাখিবলৈ বিচাৰিবা, তেতিয়া তুমি কি হ'বা? তেতিয়া তুমি ক্ষত্ৰিয় হ'বা। যেতিয়া তুমি জীৱনৰ বৃত্তিবিলাকক ঈশ্বৰৰ চৰণত অৰ্পণ কৰি এই জীৱনটোক যেতিয়া ঈশ্বৰ সেৱাৰ কৰ্মত যেতিয়া তুমি নিয়োগ কৰি ৰাখিবা, তেতিয়া তুমি বৈশ্য হ'বা। আৰু যেতিয়া তুমি গোটেই জগতক, জীৱক, ঈশ্বৰক তুমি সেৱা শুশ্ৰূষা কৰি ঈশ্বৰ সুখৰ আনন্দৰ যেতিয়া তুমি ভাগ ল'ব বিচাৰিবা, তেতিয়া তুমি এজন সেৱক হ'বা, তেতিয়া তুমি ক্ষুদ্ৰ হ'বা। কিন্তু পূৰ্ণানন্দ সমুদৰ গোপীবৰ তাপদ কমলৰ এ দাসৰো দাস প্ৰাণ দাস হইল আমি এ দাসৰো দাস প্ৰাণ হইল আমি।
ব্ৰহ্মচৰ্য, গাহস্থ, বানপন্থ আৰু সন্ন্যাস। এই চতুৰ আশ্ৰম ব্যৱস্থা পৰ বেদৰ। বেদৰ কৰ্মমাৰ্গত এই চতুৰ আশ্ৰমৰ ব্যৱস্থা আছে। মনু সংহিতাতো এই চতুৰ আশ্ৰমৰ ব্যৱস্থাৰ কথা উল্লেখ আছে। এই চতুৰ আশ্ৰমে 4টা জাতি ৰচনা কৰিছে। কি জাতি ৰচনা কৰিছে? যি নিষ্কামভাৱে ব্ৰহ্মচৰ্য পালন কৰে সি ব্ৰাহ্মণ, হয়নে? যি গাহস্থ ধৰ্ম শুদ্ধকে পালন কৰে সি ক্ষত্ৰিয়, হয়নে? আৰু যি বানপন্থ ধৰ্ম শুদ্ধকে পালন কৰিব পাৰে সি বৈশ্য। নহয়, ভুল হৈছে। ব্ৰহ্মচৰ্য, গাহস্থ, বানপন্থ, ঠিকেই। আৰু যি সন্ন্যাস ধৰ্ম শুদ্ধকে পালন কৰিব পাৰে সি শূদ্ৰ। সন্ন্যাসটো শুদ্ধকে শূদ্ৰইহে পালন কৰিব পাৰে। বেলেগে সন্ন্যাস শুদ্ধকে পালন কৰিব নোৱাৰে। বহুতে কয় সন্ন্যাসটোতো ব্ৰাহ্মণেহে পালন কৰে। নহয়, ভুল কথা। এইটো কাৰণে ভাগৱত গ্ৰন্থ বিপৰীত কৈ কৈছে ভাগৱত গ্ৰন্থ বিপৰীত বুলি কৈছে। সেইটো কাৰণে কিয় ভাগৱত গ্ৰন্থ বিপৰীত বুলি কৈছে? যে আমি 4টা জাতিৰ মাজৰ এজন বুলি নিজক যদি ভাবি থাকো তেতিয়াহ'লে জাতিগত অভিমান থাকিব, যিটোক জাত্যাভিমান বুলি কয়। যে মই ব্ৰাহ্মণ, এইটো অহংকাৰ হয়নে নহয়? যে মই ক্ষত্ৰিয়, এইটো অহংকাৰ হয়নে নহয়? বোলে মই বৈশ্য, এইটো অহংকাৰ হয়নে নহয়? বোলে মই শূদ্ৰ, এইটো অহংকাৰ। এতিয়া কি কৰিব লাগিব? নিজক জাতিগত ভেদভাৱৰ পৰা মুক্ত কৰি দিব লাগিব। সেইটো কাৰণে মাধৱ মহাপুৰুষে কি কৈছে? গুৰুজনাক, শংকৰ গুৰুজনাক তুতি নতি কৰি কৈছে যে হে মোৰ গুৰুজন, তুমি মোক বহাৰ বুলি মাতা, কিন্তু মইতো কোনো জাতিত নপৰোঁ। বোলে মই কিয় জাতিত নপৰোঁ? বোলে এই 4টা জাতিৰ ভিতৰত মই এটাতো নাই। বোলে কিয় এটাতো নাই? বোলে তুমি ভগৱান কৃষ্ণৰ দাস বুলি কৈছা নিজকে। তুমি নিজকে কৈছা ভগৱান কৃষ্ণৰ কিংকৰ বুলি। কিংকৰ মানে দাস। আৰু মইতো তোমাৰো দাস হ'ব পৰা নাই। মাধৱে কি বুলি কৈছে? তুমি কৃষ্ণ দাস আৰু মইতো তোমাৰো দাস হ'ব পৰা নাই। বোলে কিয়? বোলে তোমাৰ দৰে এজন সৰ্বগুণাকৰ গুৰুৰ চৰণত শিষ্য হিচাপে স্থান পাবলৈ মোৰ যিকণ যোগ্যতা লাগে সেইকণৰ দেখোন মোৰ লগত বিন্দু মাত্ৰও মই দেখা নাই। মাধৱৰ দাস্য ভক্তি যে মই 4টা জাতিৰ ভিতৰততো নপৰিলোৱেই, মই পঢ়িব পৰা নাই। তুমি কৃষ্ণৰ কিংকৰ বুলি কৈছা, মই এই কৃষ্ণৰ কিংকৰজনৰো মই দাস হ'ব, মই সেৱক হ'ব। কিন্তু হে মোৰ গুৰু ঈশ্বৰ শংকৰ, তুমিতো ভকত ৰচনা কৰিছা, বৈষ্ণৱ ৰচনা কৰিছা। মই যদি তোমাৰ ভকত আৰু বৈষ্ণৱৰ যদি কেনেবাকে দাস হ'ব পাৰো তেতিয়াতো তোমাৰ আপত্তি নাই। কাৰ দাস হ'ব বিচাৰিছে? গুৰুজনাৰ দাস হ'বও তেওঁ বিচৰা নাই। গুৰুজনাই যি বৈষ্ণৱ ৰচনা কৰিছিলে, ভকত ৰচনা কৰিছিলে, সেই গুৰুজনাৰ দাসসকলৰ যদি মই চৰণৰ সেৱক হ'ব পাৰো, দাসৰো দাসত টান দাস হ'বইনো আমি। তোমাৰ ভকত বৈষ্ণৱসকলৰ যদি কেনেবাকে মই দাস হৈ যাব পাৰো তেতিয়াহ'লে তুমি মোক নিশ্চয় কৃপা কৰিবা। শৌনক আদি সহস্ৰ ঋষিয়ে সদায় ঋষি বুলি, ব্ৰাহ্মণ বুলি, মুনি বুলি তেওঁলোকৰ যি অহংকাৰ আছিলে সেই অহংকাৰ দলিয়াই পেলাই দিলে। তেওঁলোক কি হৈ গ'ল? দাসৰো দাস, টান দাস হৈ গ'ল। যে শুকক ভগৱান বুলি ভাবি শুকৰ শিষ্য শুতে যেতিয়া নিজক শিষ্য বুলি মান্যতা কৰিলে, আমি এই শুট মুনিক আমাৰ গুৰু ভগৱান বুলি ভাবি আমি তেওঁৰ চৰণ সেৱা কৰি আমি দাসৰো দাস, টান দাস হৈ যাব বিচাৰোঁ। গতিকে যাৰ ভগৱত প্ৰেম আছে, যাৰ ঈশ্বৰ কৃষ্ণৰ চৰণত নিৰ্মল ভক্তি আছে, যি ভগৱান কৃষ্ণৰ চৰণৰ আশীৰ্বাদ ভিক্ষা কৰে, সি নিপতি হৈ থাকিব নালাগিব।
সি ঋষি হৈ থাকিব নালাগিব, সি মুনি হৈ থাকিব নালাগিব, সি কি হৈ যাব পাৰিব লাগিব? গোটেই জগত সভাৰ দাসৰো দাস, প্ৰাণৰ দাস হৈ যাব লাগিব। সেইটো কাৰণে পৰীক্ষিত নৃপতিক শুকদেৱ ভগৱানে কৈছে যে হে পৰীক্ষিত, তুমি যে কৈছা এই জগতৰ হৰিয়ে এই জগতখন কেনেকে চলাই আছে বুলি, তোমাৰ দেহ তত্ত্বতে 14জন দেৱতাক বহুৱাইছে, তোমাৰ দেহতে 4টা জাতিক অৱস্থান কৰাইছে, আৰু তোমাৰ দেহতে 10 বায়ু তেওঁ অৱস্থান কৰাইছে, তোমাৰ দেহতে 6টা চক্ৰ ৰচনা কৰিছে। এই সমস্ত বিলাকৰ নিয়ন্তা হৈ আত্মাৰূপত হিষিকেশ ৰূপত দৈৱকী নন্দন কৃষ্ণ তোমাৰ সকলোবিলাকৰে উদৰ অগ্নি, আত্মা অগ্নি আৰু চালিকা শক্তি হৈ চৈতন্য শক্তি হৈ আছে। তুমি এবাৰ প্ৰত্যক্ষ কৰা। পাণ্ডৱৰ নাতি পৰীক্ষিতক আত্মপৰিচয় দি দিলে। কি পৰিচয় দি দিলে? যে তোমাৰ আৰু মোৰ মাজত একো পাৰ্থক্য নাই, তুমিও ঈশ্বৰৰ অংশ জীৱ, মইও ঈশ্বৰৰ অংশ জীৱ, মোৰো লক্ষ্য ঈশ্বৰৰ চৰণ সেৱা কৰা আৰু তোমাৰো লক্ষ্য হৰিৰ চৰণ উপাসনা কৰা। যদিও তুমি মোক গুৰুৰ আসনত বহুৱাইছা, তোমাৰ শিষ্যৰ আসনখনো মোতকৈ কোনো গুণে চাপৰ নহয়। কোনে কৈছে? শুকদেৱ ভগৱানে কৈছে। শিষ্যক গুৰুতকৈ উচ্চ স্থানত কোনে ৰাখে? জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই ৰাখে। কাক ৰাখিছে? মাধৱক ৰাখিছে। বোলে মোক জগতগুৰু বুলি সকলোৱে কওক, কিন্তু মই তোমাক বহাৰগু বুলি সদায় মাতিম। বোলে কি? তুমি সদায় বাঢ়ি যাবা। হা? বহাৰগু তুমি সদায় বাঢ়ি যাবা, তুমি কোনোদিন টুটিব নালাগে, হয়নে বাৰু? গতিকে কাক বহাই দিব লাগে? আমাৰ পুণ্য, আমাৰ পবিত্ৰতাক, আমাৰ জ্ঞানক, আমাৰ বিদ্যাক, আমাৰ বুদ্ধিক। কাক দূৰ কৰিব লাগে? আমাৰ তমসা, আমাৰ অজ্ঞান, আমাৰ অহংকাৰ, আমাৰ লগত থকা পাপ। এইবিলাকক যদি আমি আমাৰ পৰা কি কৰিব পাৰোঁ? আঁতৰ কৰি দিব পাৰোঁ। কিন্তু হাতেৰে ঠেলি এইবিলাক বস্তু কোনেও আঁতৰ কৰিব নোৱাৰে। ভাগৱত শাস্ত্ৰৰ অনাদি পাতনৰ সৃষ্টি তত্ত্বৰ ৰহস্যই আমাক জনাই দিছে। বোলে কি? তুমি ঈশ্বৰৰ অংশ জীৱ। এই ঈশ্বৰৰ অংশ জীৱ নৰতনো কেৱল তোমাৰেই প্ৰিয় নহয়, গুৰু হিচাপে সুখ মোৰেই প্ৰিয় নহয়। এয়া কাৰ প্ৰিয়? জগতৰ হৰি দৈৱকী নন্দন কৃষ্ণৰো প্ৰিয়। গতিকে তেনেধৰণ পবিত্ৰ নৰতনু লাভ কৰি ঈশ্বৰৰ চৰণ সেৱা কৰি আনন্দময় হৰিৰ ভকতিৰ গংগাত লীন হৈ থকা এই ঋষিজনৰ গলত গৈ তুমি কিয় মৰা সাপ মেৰিয়াই দিছিলা? এয়া তোমাৰ আত্মবিস্মৃতি আছিলে, এয়া তোমাক নিজক চিনি নোপোৱাৰ পৰিচয় আছিলে, এয়া তুমি নিজে নিজক নজনাৰ তোমাৰ অজ্ঞান আৰু অবিদ্যাৰ তমসাৰ প্ৰভাৱ আছিলে। হে পাণ্ডৱৰ নাতি পৰীক্ষিত, তুমি আত্মজ্ঞানী হোৱা, তুমি নিজক নিজে জানিবলৈ যত্ন কৰা, বুজিবলৈ যত্ন কৰা। এই ব্ৰহ্মাণ্ডৰ যিমানটা তত্ত্বৰে সৈতে 7খন স্বৰ্গ, 7খন পাতাল, সপ্ত বৈকুণ্ঠ, সপ্ত দ্বীপ, নৱবৰিষেৰে সৈতে যিদৰে এই ব্ৰহ্মাণ্ডখন, জগতখন জগতৰ হৰিয়ে নিৰ্মাণ কৰিছে, তোমাৰ দেহকো জগতৰ হৰিয়ে এক ক্ষুদ্ৰ ব্ৰহ্মাণ্ড ৰূপেৰে প্ৰতিপালন কৰিছে। তুমি এই দেহৰূপী ক্ষুদ্ৰ ব্ৰহ্মাণ্ডৰ বিষয়ে যদি তুমি নাজানা, তেতিয়াহ'লে বিৰাট ব্ৰহ্মাণ্ডৰ ঈশ্বৰ তত্ত্বৰ বিষয়ে তুমি কেনেকে অনুভৱ কৰিব পাৰিবা? ভাগৱতৰ 3য় স্কন্ধত সৃষ্টি ৰহস্য। হেৰা এই গুৰ্জ স্থান হন্দে হে অন্ধকোষ হন্দে 2 আঙ্গুলত পৰে, ও তাকে বুলি দেহ মধ্য অগ্নিৰ নিবাস, এ তপ্ত জম্বু নদী যেন হে পুনৰ প্ৰকাশ, হে কোন কোন দশ বায়ু
আছে শৰীৰত হে তাহাৰ শুনিবা নাম হে কৰিব বেক দশ বায়ু আৰু বিভিন্ন নাৰীবিলাকৰ বিষয়ে সুখদেৱ ভগৱানে কৈছে কিন্তু তাৰ আগতে কৈছে কি দেহৰ 6টা চক্ৰত থকা পদ্মতত্ত্বৰ যি ঐশ্বৰিক তত্ত্ব সেই কথাকেইটা ক'ব লাগিব যে আমাৰ দেহত 6টা চক্ৰ আছে এই 6টা চক্ৰত ক'ত ক'ত কি কেনেদৰে পদ্মবিলাক আছে আমাক কৈছে যে গুজ্জ লিংগ নাভি হৃদি তালু ললাটত গুজ্জে 4 লিংগে 6 আমাৰ গুজ্জত কেইডল পদ্ম আছে 14ডল পদ্ম আছে লিংগত কেইডল পদ্ম আছে লিংগত 6ডল পদ্ম আছে নাভিত কেইডল পদ্ম আছে নাভিত 10ডল পদ্ম আছে আৰু হৃদয়ত কেইডল পদ্ম আছে হৃদয়ত 8ডল পদ্ম আছে আৰু তালুত কিমান আছে তালুত আছে 16ডল পদ্ম 16টা তত্ত্ব তালুত আৰু ললাটত কেইডল পদ্ম আছে ললাটত আছে 2ডল পদ্ম যোগশাস্ত্ৰৰ মতে এই 6টা চক্ৰত ললাট মানে কি কপাল কপালত 2ডল হৃদয়ত কেইডল হৃদয়ত হ'ল 8ডল 8 যোগ 2 সমান কিমান সমান 10 10ডল পদ্ম ক'ত আছে হৃদয়ত আৰু ললাটত হৃদয়ত কোন আছে হৃদয়ত কোন আছে হৃদয়ত হিষিকে কৃষ্ণ ৰূপেৰে অৱতাৰ লওঁতে ভাৰ্যা কেইগৰাকী আছিলে অষ্টমহীয়সী ভাৰ্যা হা হৃদয়ত 8ডল নাভিত 10ডল হৃদয়ত 8ডল পদ্ম এই 8ডল পদ্মত প্ৰতিটো দল পদ্মৰ নাম জানিব লাগিব এই হৃদয়ত থকা প্ৰতিডল পদ্মৰ নামৰ লগত প্ৰতিটো তত্ত্ব জানিব লাগিব এয়া কোনে জানে এয়া সাধন সিদ্ধ যোগীসকলে জানে এয়া কোনে জানে সাধন সিদ্ধ মুনিসকলে জানে হয়নে বাৰু আমি জানিব নালাগে সেয়া আমি কিয় জানিব নালাগে সেয়া আমি দেহ তত্ত্বৰ কথা জানিব নিবিচাৰোঁ আমি কি জানিব বিচাৰোঁ আমি আত্মতত্ত্বৰ বিষয়ে জানিব বিচাৰোঁ গতিকে দেহ তত্ত্বত থকা 8ডল পদ্মৰ বিষয়ে আমি জনাৰ প্ৰয়োজন যদি আমি যোগময় সাধনা কৰি জড় সাধনা কৰোঁ তেতিয়াহ'লে জানিব লাগিব যদিহে আমি ভগৱান কৃষ্ণৰ চৰণ সেৱা কৰি আমি যদি চৈতন্য সাধনা কৰোঁ তেতিয়াহ'লে আমি সেয়া জনাৰ কোনো প্ৰয়োজন নাই যেহেতু কৃষ্ণ হ'ল চৈতন্য বস্তু এই 8ডল পদ্মত কৃষ্ণ চৈতন্য ঈশ্বৰ হৈ কেনেদৰে বাস কৰি আছে 3ডাল নাৰীৰ বিষয়ে ক'লে যে পিংগলা ইৰা আৰু সুষুম্না দেহত 72,000 নাৰী আছে তাৰ ভিতৰতে 3ডাল নাৰী অতি উত্তম বুলি কৈছে হয়নে এটা ভগৱান কৃষ্ণ হিষিকেশ ৰূপেৰে হৃদয়ত 8ডল পদ্মত এটা নাৰী ৰূপেৰে ক'ত আছে নাৰী ৰূপেৰে তেওঁ কোনডাল নাৰীত বাস কৰি আছো বুলি কৈছে নাৰী হিচাপে ভগৱান কৃষ্ণ বাস কৰি আছে বোলে সুষুম্না নাৰী সুষুম্না নাৰীডালৰ তত্ত্বটো কি সেইটো অকণমান কৈ দিওঁ তেতিয়া 8ডল পদ্মৰ বিষয়ে নকলেও হ'ব 8ডল পদ্মত 8টা তত্ত্ব আছে 8টা তত্ত্বত 8টা সংস্কাৰ আছে 8টা সংস্কাৰত ঈশ্বৰ কৃষ্ণক দৰ্শন পোৱা যায়
সেইটো কাৰণে অষ্টদল পদ্মত হিহিকি খাছে বুলি কৈছে। গতিকে অষ্টদল পদ্মৰ কথাটো আমি নোকোৱাৰ কাৰণে আপোনালোকে দায়দোষ মৰীক্ষণ কৰিব। সুষুম্না নাৰীৰ ৰূপেৰে জগতৰ হৰি কেনেদৰে প্ৰকাশ হৈ আছে সেই কথাটোকে আমি আপোনালোকক জনাব বিচাৰিছোঁ। সুষুম্না নাৰী হ'ল আমাৰ দেহৰ চৈতন্য শক্তি প্ৰবাহিত হোৱা নাৰী। যিটো শক্তিৰ দ্বাৰা দেহৰ চৈতন্য শক্তিটো বৰ্তি থাকে সেই নাৰীডালৰ নাম হ'ল সুষুম্না নাৰী। এই সুষুম্না শব্দটোৰ অৰ্থ কি? যিটো ইমান সূক্ষ্ম যে যাক কোনোদিন খালী চকুৰে দেখা নাপায়, যিটো ইমান সূক্ষ্ম আৰু সৰু যে যাক অনুভৱৰ বাহিৰে বেলেগ কোনো যন্ত্ৰৰ দ্বাৰা তাক জুকি চাব পৰা নাযায়। সেইটো কাৰণে জগতৰ হৰি কি নাৰী ৰূপত আছো বুলি ক'লে বোলে মই সুষুম্না নাৰীৰ ৰূপত আছো। কাক কৈছে? মধ্যম পাণ্ডৱ অৰ্জুনক কৈছে। হে হিহিকে আপুনি সুষুম্না নাৰীৰ ৰূপত আছে হয়, কিন্তু কেনেকে থাকে মোক সেইটো জনাই দিয়ক। অৰ্জুনে সুধিছিলে। তেতিয়া ভগৱান কৃষ্ণই তেতিয়া কি কৈছে যে তোমাৰ পৰা আৰু মোৰ উপায় নাই। তোমাৰ সন্মুখত মই শ্যাম সুন্দৰ হৈ দেখা দি আছো, তোমাক এয়া আনন্দই জোৰা নাই, আকৌ মই তোমাৰ দেহত কেনেকে প্ৰৱেশ হৈ আছো তোমাক মই সেইটোও দেখুৱাই দিব লাগিব। তেতিয়া অৰ্জুনক কি কৈছে যে হে মধ্যম পাণ্ডৱ অৰ্জুন, তুমি তোমাৰ তমসা দৃষ্টিটো এতিয়া আঁতৰ কৰি দিয়া। তমসা দৃষ্টি মানে অজ্ঞান দৃষ্টি। যে প্ৰভু মই অজ্ঞান দৃষ্টি আঁতৰ কৰিবলৈ মই কি কৰিব লাগিব? বোলে যিমান দেখা যিমান শুনা এই সকলোবিলাক মিছা, গতিকে দেখাটো বাদ দি দিয়া, চকু দুটা মুদি দিয়া। তোমাৰ মায়ায়ে মন হিয়াছে হৰি অজ্ঞান আন্ধাৰে পৰিয়া পাৰন পাও ৰাম। অৰ্জুনে ভগৱান কৃষ্ণক স্তুতি কৰিলে যে হে হিহিকে, যদি মই যিমান দেখিছো যিমান শুনিছো সকলোবিলাক মায়াই হয়, তেতিয়াহ'লে তুমি মোক এই মায়াৰূপী অজ্ঞান অবিদ্যাৰ পৰা তুমি মোক উদ্ধাৰ কৰা। বোলে কেনেকে উদ্ধাৰ কৰা? মই মোৰ এই বাহ্যিক দৃষ্টিটো মই এতিয়া বন্ধ কৰি দিছো। মই হৃদি পদ্ম আৰু মোৰ হৃদয়ত থকা তুমি আৰু মোৰ দেহৰ তত্ত্বত থকা তুমি নাৰীৰ তত্ত্ব সুষুম্না নাৰী, এই তত্ত্ব দৰ্শন মই কৰিব বিচাৰিছো। এতিয়া কি কৰিলে? অৰ্জুনে চকু মুদি তেওঁ দেহটোক এটা ঈশ্বৰৰ মন্দিৰ বুলি কল্পনা কৰিবলৈ ল'লে। এই দেহৰূপী মন্দিৰটো চৈতন্য কৰি ৰখা শক্তি হে বৰ্তমান বাসুদেৱ কৃষ্ণ তুমি কেনেদৰে মোৰ দেহত চৈতন্য শক্তি হৈ আছা মই চাব বিচাৰো। তেতিয়া দেখিছে ভগৱান কৃষ্ণই হাতত গদা ধৰিছে। হাতত গদা ধৰি জ্ঞান বিজ্ঞান তদং ৰহস্যৰ শক্তি হৈছে আৰু হাতত চক্ৰ ধৰিছে। হাতত চক্ৰ ধৰি তেওঁ আত্মাৰ যিমান শক্তি আছে গোটেইখিনি তেওঁ নিজেই হৈছে। আৰু কি কৰিছে? অৰ্জুনৰ এই যিটো শক্তি কেন্দ্ৰ কঁকালত ভগৱন্ত প্ৰভু শয়ন কৰি আছে। ক'ত শয়ন কৰি আছে? কঁকালত শয়ন কৰি আছে। কেনেকে শয়ন কৰি আছে? যেনেদৰে জগতৰ হৰি নাৰায়ণে অনন্ত শয়ন কৰি অনন্ত নাগৰ অনন্ত শয়নত যিদৰে জগতৰ হৰি বৈকুণ্ঠপতি বিৰাজমান হৈ আছে, ঠিক সেইদৰে অৰ্জুনৰ দেহৰ শক্তি কেন্দ্ৰত সৰ্বৰূপত অনন্ত নাগ ৰূপত জগতৰ হৰি নিজেই শয়ন কৰি এই দেহৰ তন্ত্ৰীবিলাকক তেওঁ ধাৰণ কৰি আত্মাৰূপ হিহিকে হৈ সেই শক্তি কেন্দ্ৰৰ পৰা তেওঁ জ্ঞান দৃষ্টি আত্মদৃষ্টি ঈশ্বৰ দৃষ্টিৰে হৈছে অৰ্জুনৰ স্মৃতিত তেওঁ প্ৰৱেশ হ'ব বিচাৰিছে। অৰ্জুনে কান্দিছে যে যিজন কৃষ্ণক মই এতিয়াই সন্মুখত দেখি আছিলো শ্যাম সুন্দৰ ৰূপত,
মই অজ্ঞান দৃষ্টিৰ পৰা আঁতৰ হৈ জ্ঞানৰ পবিত্ৰ দৃষ্টিৰে মই যেতিয়া মোৰ দেহ তত্ত্বত মই সেইজন কৃষ্ণক চাবলৈ বিচাৰিলো, মোৰ কমৰত অৰ্থাৎ কংগালত শক্তি কেন্দ্ৰত অনন্ত ৰূপত তেওঁ বিৰাজমান হৈ মোৰ দেহৰ সমস্ত শক্তি আৰু সামৰ্থ্য ৰূপ প্ৰকাশ কৰি শক্তি কেন্দ্ৰৰ পৰা জ্ঞান কেন্দ্ৰলৈ তেওঁ নিজেই আয়াজাত কৰিছে। কিহেদি? ৰাজহাড়ৰ মাজত থকা এই সুষুম্না নাৰীৰূপী সূক্ষ্ম নাৰীডালেৰে কৈ দে তেওঁ শক্তি কেন্দ্ৰৰ পৰা জ্ঞানৰ কেন্দ্ৰ তত্ত্বলৈ নিজেই গতিশীল হৈ কি হৈছে? অগ্নিমন্ত হৈ তেওঁ শিৰৰ ওপৰ ভাগত এটা বগা ছাতি হৈ প্ৰকাশ হৈছে। আমাক যে কয় কৃষ্ণৰ শিৰত এটা ধবল ছাতি ধাৰণ কৰে বুলি, এই ধবল ছাতিটোৱেই হ'ল শক্তি কেন্দ্ৰৰ পৰা জ্ঞান কেন্দ্ৰলৈ কুণ্ডলিনী নাৰীৰ ৰূপত জগতৰ হৰি নিজে প্ৰকাশ হৈ ভকতক তেওঁ সেই চত্ৰৰ তলত নিজেই সদায় চত্ৰ ধৰি কি কৰে? প্ৰতিপালন কৰে। মধ্যম প্ৰান্তত অৰ্জুনে নিজক চিনি পাই গ'ল যে মোৰ এই শৰীৰ মিছা, মোৰ এই কায় মিছা, মোৰ এই দেহ মিছা, মোৰ লগত থকা শক্তি কেন্দ্ৰত স্বয়ং কৰি থকা অনন্তৰূপী ঈশ্বৰ সত্য আৰু মোৰ শক্তি কেন্দ্ৰৰ পৰা জ্ঞান কেন্দ্ৰলৈকে প্ৰবাহ হৈ থকা ধবল চক্ৰ ধাৰণ কৰি মোক প্ৰতিপালন কৰি ৰখা মোৰ হৃষিকেশ বাসুদেৱ কৃষ্ণ সত্য। এই সত্য বস্তুৰ যেতিয়া মই আৰু সন্ধান পালো, হে বাসুদেৱ, মই এতিয়া চকু মেলিব পাৰোনে? কৃষ্ণই কৈছে তুমি এতিয়া চকু মেলিব পাৰা। যেতিয়াই সন্মুখত আকৌ কৃষ্ণক দেখি গ'ল, অৰ্জুনে পাহৰি থাকিলে। লগে লগে বিস্মৃতিলৈ আহি গ'ল বোলে কি অনন্ত ৰূপৰ কমলত শয়ন কৰি থকা এইজন কৃষ্ণৰ আচল ৰূপটোৰ কথা আৰু অৰ্জুনে বাৰে বাৰে মনলৈ আনিও কেতিয়াও আৰু আনিব নোৱাৰিলে। এবাৰ দেখা দিলে অৰ্জুনক। সেইটো কাৰণে ভাগৱত গ্ৰন্থ বিৱৰিত। ভগৱত মূৰ্তিস্বৰূপ শুকদেৱে যেতিয়া পৰীক্ষিত নৃপতিকে ভাগৱত কথা কৈছে, তেতিয়া ভাগৱত কথা কৈ থাকোঁতে ভগৱন্ত ঈশ্বৰ কৃষ্ণৰ যি অমৃত ৰূপ, এই অমৃত ৰূপ দেখা পাইছে গুৰুৱে আৰু দেখা পাইছে কোনে? দেখা পাইছে শিষ্য পৰীক্ষিতে। এইটো কাৰণে দৰ্শন পোৱাৰ কাৰণে এই তত্ত্ব কথাখিনি অৰ্জুনক কৈ আছে। তোমাক মই যিখিনি কথা কৈ থাকিম, অৰ্জুনক নহয় পৰীক্ষিতক, মই তোমাক যিখিনি কথা কৈ থাকিম মই দেখি কৈ থাকিম, আৰু মই যি দৃষ্টিৰে চাম তুমি মোৰ শিষ্য, সেই দৃষ্টিৰে তুমিও দেখা পাই থাকিবা। সেইটো কাৰণে ভাগৱত কথা কি? প্ৰবাহিনী, গংগাৰূপী, বৈ থকা কথা। এই কথাক কোনেও বাধা দি ৰাখিব নোৱাৰে। বোলে কি? এয়া আত্মকথা, ঈশ্বৰ কথা। জগতৰ যিমান পাপ আছে, তাপ আছে, দুখ আছে, কষ্ট আছে, যন্ত্ৰণা আছে, যিদৰে নদীয়ে গেলা পচা জাবৰ জোথৰ সমস্তখিনি গোটোৱাই নি সমুদ্ৰত লীন নিয়াব পাৰে, এই অমৃতময় ভাগৱত কথাৰ শ্ৰৱণ কীৰ্তনে আমাৰ জীৱনৰ অজ্ঞান অবিদ্যা মহতা তমসা সমস্তবিলাকক গোটোৱাই নি জ্ঞান বিজ্ঞান ৰহস্যৰ তত্ত্বত লীন নিয়াব পাৰিব। ভাগৱতৰ ৩য় স্কন্ধত সৃষ্টি ৰহস্য, যি কথা ভগৱান কৃষ্ণৰ বাহিৰে, যি কথা শুকমুনিৰ বাহিৰে, যি কথা কুশাৰুৰ নন্দন মৈত্ৰেয়ৰ বাহিৰে বেলেগে কোনেও নেজানে, সেই কথা কাক জানিবলৈ দিলে? ২৮ সহস্ৰ ঋষিক জানিবলৈ দিলে। সেই কথা কাক জানিবলৈ দিলে? পৰীক্ষিতৰ লগতে ৬০ সহস্ৰ ঋষিক জানিবলৈ দিছে। বেলেগক এই কথা কিন্তু জানিবলৈ দিয়া নাই। সাক্ষী হৈ আছে কোন? গংগাৰ পাৰৰ বিৰিক লতিকা তিনতৰু চন্দ্ৰ সূৰ্যসকলো। কিন্তু শুনাৰ সৌভাগ্য দিছে কাক? সাধন সিদ্ধ ঋষিসকলক, সাধন সিদ্ধ মুনিসকলক, আৰু পাণ্ডৱৰ পবিত্ৰ বংশত জন্ম লোৱা পাণ্ডৱৰ নাতি পৰীক্ষিতক। এই কথাৰ ভাগ কিন্তু সকলোকে দিয়া নাই। এই অৰ্ধেও দেখোন এ ফুৰে থানে থান, এ পানয়া পান বিয়ান, এ সমান উদান, এ নাগ কুৰ্ম কি কৰ বায়ুতে অনুপাম, অ দেৱদত্ত ধন জয়
অৰ্জুন আৰু পৰীক্ষিত নৃপতিক কৈছে যে হে পৰীক্ষিত নৃপতি। কোনে কৈছে? কুকদেৱ ভগৱানে কৈছে। তোমাৰ দেহটো যে ভাবিছা তোমাৰ ৰসৰ অন্নৰে চলি আছে, তুমি যি খাদ্যৰ ৰস বা অন্নৰ ৰস তুমি যি পোৱা, এই ৰসৰ পৰা তোমাৰ দেহটো যিদৰে চৈতন্য হৈ আছে, এই ৰসৰ তত্ত্বত ঈশ্বৰ বাস কৰি থাকে। বোলে কেনেকে থাকে? তুমি নেদেখা বায়ু হৈ বাস কৰি আছে। বোলে ইয়াৰ ভিতৰত দুবিধ বায়ু বৰ বিশেষ গুৰুত্বপূৰ্ণ। বোলে এবিধ কি? এবিধ বায়ুৰ নাম হ'ল ধনঞ্জয় বায়ু। ধনঞ্জয় কোন? যি কৃষ্ণ ধনক জিনিব পাৰে সেয়া ধন, সেয়া ধনঞ্জয়, হয়নে? এবিধ বায়ু কি? এবিধ বায়ু হ'ল দেৱদত্ত। দেৱদত্ত কি আছিলে? দ্ৰৌপদীয়ে যিখন থালত অন্ন ৰান্ধিছিলে সেই থালখনৰ নাম আছিলে দেৱদত্ত থাল, হয়নে বাৰু? আৰু ভগৱান কৃষ্ণ কি বায়ু? বোলে মই 10 বায়ুৰ ভিতৰত এবিধ বায়ু ময়ো। বোলে কি বায়ু? বোলে মই প্ৰাণ বায়ু। বোলে 10 বায়ুক সক্ৰিয় কৰি মই জীৱৰূপত যি বায়ু প্ৰবাহ হৈ আছো, এই জীৱৰূপী বায়ুটোৰ নাম হ'ল ধনঞ্জয়। ধনঞ্জয় মানে জীৱৰূপী বায়ু, হয়নে? আৰু প্ৰাণ মানে কি? প্ৰাণ মানে কৃষ্ণ নিজে, সেই প্ৰাণ বায়ু। এই ধনঞ্জয় আৰু প্ৰাণ, এই দুইটা বায়ুৰ দৈবিক তত্ত্বত যি প্ৰকাশ কৰিছে, সেই বায়ুৰ নাম হ'ল কি? দেৱদত্ত বায়ু, হয়নে? ঈশ্বৰ প্ৰদত্ত বায়ু। এই ঈশ্বৰ প্ৰদত্ত বায়ুত কি থাকে? আমাৰ গোটেই দেহটো চৈতন্য হৈ থাকে। সেইটো কাৰণে ধনঞ্জয় বায়ু, প্ৰাণ বায়ু আৰু দেৱদত্ত বায়ু, এই 3টা বায়ু বিশেষত প্ৰধান, হয়নে? 10 বায়ুৰ ভিতৰত 72,000 নাৰীৰ ভিতৰত 3ডাল নাৰী প্ৰধান। এডাল হ'ল ইংগলা, এডাল হ'ল ইৰা, এডাল হ'ল পিংগলা, আৰু অন্যডাল হ'ল কি? কুকুমনা। এইফালেও 3, সিফালেও 3, 3 যোগ 3 সমান পৰিমাণ 6, হয়নে? হ'ল নে নহ'ল? বায়ুত দিলে 3টা তত্ত্ব, হয়নে বাৰু? নাৰীত দিলে 3টা তত্ত্ব, 3 যোগ 3 সমান 6 কৰিলে, হয়নে নহয়? আমাৰ দেহ তত্ত্বত এই 6জন হ'ল ভকত। সেইটো কাৰণে ভকতৰ পৰিমাণ বঢ়াব নোৱাৰিলে। ক্ষুদ্ৰ ব্ৰহ্মাণ্ডত থকা ঈশ্বৰ তত্ত্ব আৰু বিৰাট ব্ৰহ্মাণ্ডত থকা ঈশ্বৰ তত্ত্ব, বিৰাট ব্ৰহ্মাণ্ডত 6জন ভকতৰ দ্বাৰা জগতৰ হৰিৰ নিৰন্তৰ উপাসনা হৈ আছে। আমাৰ এই ক্ষুদ্ৰ ব্ৰহ্মাণ্ডৰ জগতৰ হৰিয়ে ঠাইত 6জন ভকত বহুৱাই থৈছে। বোলে কি? 3ডাল নাৰীত 3জন ভকত, আৰু এই 3 বায়ুত 3জন ভকত। 3 যোগ 3 সমান কিমান? সমান 6। গতিকে এই 6জন ভকত ৰূপত আমাৰ 3 ইংগলা, ইৰা আৰু কুকুমনা, 3ডাল নাৰী। দেৱদত্ত, ধনঞ্জয় আৰু প্ৰাণ, এই 3টা বায়ু, হয়নে? 3 বায়ুত 3 ভকত। কেতিয়া? তেতা যুগৰ। 3 বায়ুত বহি থকা ভকত 3জন তেতা যুগৰ, হয়নে বাৰু? আৰু 3 নাৰীত বহি থকা ভকত কেইজন কোন যুগৰ? দ্বাপৰ যুগৰ। গতিকে 3জন তেতা যুগৰ আৰু 2জন দ্বাপৰ যুগৰ, হয়নে? কলি যুগত ভকত সেইটো কাৰণে নাই, 6জনক বহুৱাই দিছে এতিয়ালৈকে। আৰু আমাক কিয় লাগিছে, হয় নহয়? সেইটো কাৰণে গুৰুজনাই কি গঢ়িছে? যে নৰ হৰি বুলি গঢ়িছে। নৰ হৰি বুলি তেওঁ ঘোষা গঢ়িছে। কিয় নৰ হৰি বুলি গঢ়িছে? যে নৰ কাইটো তোমাৰ, এই নৰকায়ত থকা চৈতন্য ঈশ্বৰৰ শক্তিটো তোমাৰ। সেইটো কাৰণে হে মোৰ ভগৱান, মই প্ৰত্যেকজন নৰক যাতে তোমাৰ হৰিৰ দৰে সুন্দৰ দেখো, মই প্ৰত্যেকজন নৰক যাতে এই জগতখনৰ কাৰণে মংগলময় দৃষ্টিৰে দেখো। গতিকে তুমি মোক কি কিবা কৰা। ভাগৱত গ্ৰন্থ বিপৰীত। ভাগৱত গ্ৰন্থত আশ্ৰয় লোৱা, ভাগৱত শাস্ত্ৰ শ্ৰৱণ কীৰ্তন কৰাজনে কেতিয়াও বাহিৰত ঈশ্বৰক নিবিচাৰে। কিয় বাহিৰত ঈশ্বৰক নিবিচাৰে? আজিলৈকে বাহিৰত কৃষ্ণক বিচাৰি কোনেও পোৱা নাই। কৃষ্ণক যদি বিচাৰিছে তেতিয়াহ'লে একেবাৰে ভিতৰত। বোলে কি? 7খন জপনা আৰু 3জন ৰখীয়া অন্ধকাৰ কংসৰ সেই কাৰাগাৰত বিচাৰি যাব লাগিব।
ইয়াত থাকি আৰু ভাঙি ক'ব মনত ৰাখিব লাগে যে কিংকৰৰ আৰু এটা নাম আছে অঁ কিংকৰ মানে আছে আমি সেইটোহে অঁ হয় অঁ অঁ হয় দাসানুদাস আমাক দাস হৈ সেৱা কৰিবলৈ কৈছে আমাৰ ধৰ্মটো কি ধৰ্ম ভাগৱত ধৰ্ম আমি যিটো ভাগৱত শাস্ত্ৰৰ পৰা ধৰ্ম পাইছোঁ ধৰ্মবোধ পাইছোঁ এই ধৰ্মবোধটো কি মহাভাগৱত ধৰ্ম এয়া সাধাৰণ ধৰ্ম নহয় এয়া কি এয়া বৈকুণ্ঠৰ ধৰ্ম সেইটো কাৰণে মহাভাগৱত ধৰ্ম বা ভাগৱত ধৰ্মই কি উপদেশ দিছে যে তুমি দাস হৈ সেৱা কৰা তাৰ কিংকৰ হ'ব লাগে কিংকৰ হ'ব লাগিব দাস হৈ তাৰমানে কিংকৰটো আৰু এটা নাম আছে নেকি আপোনালোকৰ হয় কিংকৰটো কি বুজায় কিংকৰ মানে আচলতে চাকৰ বুলি আমাৰ কয় কিন্তু আমি সেইটো শব্দ ব্যৱহাৰ নাই কৰা নাই কৰা কিন্তু নিজে ভাবি ল'ব লাগে ভাবি ল'ব লাগে ন হে ৰাম এ সুকুম নামাশ্ৰয় মেৰো মজ্জাৰ ভিতৰে হে জাতবায়ু পখিলে মৰহুৱে নৰ এই শুকদেৱৰ জন্ম কেতিয়া সত্যত ভাগৱত কীৰ্তন কৰিছে কেতিয়া কলিৰ সন্ন্যাস চেহেৰাটো কেনেকুৱা সদায় শিশুৰ নিচিনা 1600 বছৰীয়া ইখত ইখত হাঁহি থাকে কোনোদিন দুখ নাই কিয় সমস্ত বিকাৰৰ পৰা মুক্ত ঐ কি কাৰণে চিৰতৰুণ হৈ ৰৈ গ'ল মাতৃৰ গৰ্ভৰ পৰা জন্ম হৈ 12 বছৰৰ হৈ গ'ল কি কৰিলে লগে লগে অৰণ্যৰ পুত্ৰ অৰণ্যত প্ৰৱেশ কৰিলে যুগময় সাধনা কৰিলে দেহৰ তত্ত্বক ভাগৱত তত্ত্বলৈ ৰূপান্তৰ কৰিলে প্ৰাণৰ বায়ুৰ 10টা তত্ত্বক সুষুম্না নাৰীত প্ৰৱেশ কৰাই দিলে কি হৈ গ'ল অমৰ হৈ গ'ল চিৰঞ্জীৱী হৈ গ'ল ঐ চিৰঞ্জীৱী কেইজন চিৰঞ্জীৱী হ'ল বিভীষণ চিৰঞ্জীৱী হ'ল কোন জাম্বৱন্ত চিৰঞ্জীৱী কোন চিৰঞ্জীৱী হ'ল হনুমন্ত চিৰঞ্জীৱী হ'ল বেদব্যাস চিৰঞ্জীৱী হ'ল বিদুৰ চিৰঞ্জীৱী হ'ল মৈত্ৰেয় আৰু চিৰঞ্জীৱী কোন দেৱঋষি নাৰদ চিৰঞ্জীৱী কোন চিৰঞ্জীৱী হ'ল কপিল ভগৱান শুকদেৱ ভগৱান এই সকলো কেনেকৈ চিৰঞ্জীৱী হ'ল কেনেকৈ একেলগ হৈ পেলাই এওঁলোক কিয় চিৰঞ্জীৱী হ'ব পাৰিলে এওঁলোকে দেহটোক অস্বীকাৰ কৰি দিলে জন্ম দিলা জগতলৈ আহিলো দেহ দিলা দেহক বৰণ কৰিলো কিন্তু তুমি দিয়া দেহটো এটা মায়া এই দেহক আমি স্বীকাৰ নকৰোঁ দেহক স্বীকাৰ নকৰি যদি অস্বীকাৰ কৰিবলৈ হয় তেতিয়াহ'লে ঈশ্বৰে কি কৰিব বোলে তোমালোকে যদি দেহক স্বীকাৰ নকৰা দেহক যদি অস্বীকাৰ কৰা তেতিয়াহ'লে মুঠ প্ৰৱেশ হৈ যাব লাগিব তেওঁ কৈছে যে আমি তোমাত কেনেকৈ প্ৰৱেশ হ'ম বোলে যোগময় সাধনা কৰা দেহৰ বায়ুবিলাকক শোধন কৰা দেহৰ ইন্দ্ৰিয়বিলাকক বশ কৰা মনৰ কামনা বাসনাবিলাকক আঁতৰ কৰা যে কি কৰা বোলে সুষুম্না নাৰীৰ কুণ্ডলিনী নাৰীত তোমাৰ দশবায়ুক তুমি এক কৰি প্ৰাণবায়ুক তাত প্ৰতিষ্ঠা কৰি দিয়া বোলে কি হৈ যাবা দেহৰ বিকাৰৰ পৰা মুক্ত হৈ অমৰ হৈ যাবা ঐ আমি অমৰত্ব বিচাৰিব নেলাগে কিয়নো অমৰ এজনী অমৰ কোন অমৰ আমাক প্ৰতিপালন কৰা আত্মাৰূপী ঈশ্বৰ এই ঈশ্বৰেই অমৰ ঈশ্বৰ চৈতন্য গতিকে এই বিশ্বাসটো আমি ৰাখিলেই হ'ল এই দেহৰ জড়তাক আমি স্বীকাৰ কৰি দেহতটো আমি চাই সানিব নোৱাৰোঁ মহাবৈষ্ণৱ শিৱৰ দৰে হয়নে নহয়
দেহৰ পৰা লোভ মোহ আঁতৰ কৰিবৰ কাৰণে আমিতো বাঘৰ ছাল পিন্ধিব নোৱাৰোঁ, হয় নে নহয়? যে সৌন্দৰ্যৰ বন্ধনত আমি মায়াক নপৰোঁ বুলি আমিতো মানুহৰ মুণ্ডমালা পিন্ধিব নোৱাৰোঁ, হয়নে বাৰু? এইবিলাক আমাৰ ধৰ্ম নহয়। আমাৰ ধৰ্ম কি? দাস হৈ, দাসৰো দাস, টানদাস হৈ ভগৱন্তক কৃষ্ণৰ চৰণ সেৱা কৰা। কৃষ্ণৰ চৰণ সেৱা কৰাতকৈ শ্ৰেষ্ঠ ধৰ্ম ভাগৱত শাস্ত্ৰই আমাক দেখুওৱা নাই, সেয়াই শ্ৰেষ্ঠ ধৰ্ম। হে ৰাম, এতিয়া কথাখিনি অকণমান গুৰুত্ব দি শুনিব। এইখিনি আগতে পাঠ হৈছে যদিও ইয়াত দেহ তত্ত্বৰ কথা, আত্মতত্ত্বৰ কথা, এইখিনি কথা পৰীক্ষিতক দেখুৱাইছে গুৰু ভগৱান শুকে। গতিকে আমি প্ৰত্যেকেই পৰীক্ষিত ৰূপী জীৱ। আমি এভাগ পাঠত কৈছোঁ, আমাৰ দেৱবাপৰ গৃহত যিভাগ পাঠ হৈছিলে যে আমি পৰীক্ষিত ৰূপী জীৱই 7টা পৰীক্ষা দিব লাগে, মানে বাৰু সেই 7টা পৰীক্ষা দিয়াজনী পৰীক্ষিত। গতিকে আমাৰ ৰংবৰ বাবে নাপালে যোৱাকালি নিপেন শইকীয়া ইউটিউব চেনেলত যিভাগ ভিডিঅ' প্ৰকাশ হৈছে তাতেই আছে, চাই ল'ব আপুনি দেই। আজি আৰু সেইখিনি আকৌ ৰিপিট নকৰোঁ যে পৰীক্ষিতৰ জীৱনৰ কি মৌলিক 7টা পৰীক্ষা আছে। এই 7টা পৰীক্ষা দিয়াসকলেই হ'ল পৰীক্ষিত। মানে এই 7টা পৰীক্ষাৰ যিটো আটাইতকৈ শ্ৰেষ্ঠ পৰীক্ষা, এই পৰীক্ষাটোৱেই হ'ল কি? আত্মবিচাৰৰ পৰীক্ষা, আত্ম অনুশোচনাৰ পৰীক্ষা, মানে আত্মশুদ্ধিৰ পৰীক্ষা। এই পৰীক্ষা দিবলৈ ক'লৈ যাব লাগিব? এইটো পৰীক্ষা গৃহত দিব নোৱাৰি, এইটো পৰীক্ষা দিবলৈ গংগাৰ পাৰলৈ যাব লাগিব। সেইটো কাৰণে জীৱনত পৰীক্ষিতৰ অন্তিম পৰীক্ষাটো হৈছিলে ক'ত? গংগাৰ পাৰত। গতিকে ভাগৱত হ'ল গংগা, ভাগৱত হ'ল জ্ঞান ভক্তি আৰু বৈৰাগ্যৰ ত্ৰিবেণী সংগম। এই ভাগৱত কথা শ্ৰৱণ কীৰ্তনৰ আনন্দত জ্ঞান উদয় হ'ব, ভক্তি লাভ হ'ব আৰু আমাৰ হৃদয়ত বৈৰাগ্য জাগ্ৰত হ'ব। সেইটো কাৰণে জ্ঞান ভক্তি আৰু বৈৰাগ্য এই তিনিটা ধাৰা য'ত এক হয় সেই ঠাইখনৰ নাম হ'ল গংগা। সেইটো কাৰণে এয়াই গংগাৰ পাৰ। গংগাৰ পাৰ বিচাৰি আকৌ আমি বেলেগ ঠাইলৈ যোৱাৰ কোনো প্ৰয়োজন নাই। হে ৰাম, হে সুষুম নামাচয় মেৰু মজ্জাৰ ভিতৰ, হে জাত বায়ু পখিলে মৰ হুৱেন। সুষুম্না বায়ুত যদি বায়ু প্ৰৱেশ হয় কি হ'ব? এই দেহটো ঢলি পৰিব। সুষুম্না বায়ু হ'ল প্ৰাণবায়ু, প্ৰাণবায়ুত বেলেগ একো বায়ু প্ৰৱেশ হ'ব নোৱাৰে। প্ৰাণ কি? প্ৰাণ হ'ল পীতাম্বৰ। এই পীতবস্ত্ৰহে সকলোকে পিন্ধি আছে। গতিকে সেই পীতবস্ত্ৰৰ ওপৰত আৰু বেলেগ ঢাকনি বায়ু আমি কেতিয়াও আৰোপ কৰিব নোৱাৰিম। এয়া হ'ল ইয়াৰ তত্ত্ব। এই তাহাৰ মুখক ঢাকি হে আচৈ কুণ্ডলিনী, হে মায়াৰ শকতি যেন হে দেখিও সৰ্পিনী। আমি আপোনালোকক এডাল সৰ্পৰ কথা কৈছিলোঁ নে? অনন্তৰূপী ঈশ্বৰ নাগ ৰূপত আমাৰ কমৰত শক্তি কেন্দ্ৰত আমি বহিছে বুলি কৈছিলোঁ নে? অনন্ত নাগৰ যি ঐশ্বৰিক শক্তি, এই শক্তি জ্ঞান বিজ্ঞান তদং ৰহস্য ৰূপত কি হৈছে? সুষুম্না নাড়ীৰ ভিতৰেদি আমাৰ শিৰৰ ওপৰেদি একেবাৰে বৈকুণ্ঠলৈকে প্ৰসাৰিত হৈছে। কিমান ডাঙৰ গভীৰ কথা এইখিনি। এই কেনেকুৱা দেখি বুলি কৈছে? বোলে সুষুম্না নাড়ীৰ মাজেৰে যিডাল কুণ্ডলিনী নাড়ী প্ৰকাশ হৈছে, বোলে এই নাড়ীডাল কালৰূপী সৰ্প। এইডাল কাল সৰ্প। বোলে কি কালৰূপী সৰ্প? বোলে এটা সৰ্পৰ নিচিনা তাক দেখা যায়। আমি আপোনালোকক আগতেও কৈছোঁ যে আমাক এটা কাল সৰ্পই ধাৰণ কৰি আছে বুলি।
এই কাল সৰ্পটোৱে হ'ল কি? এই কাল সৰ্পটোৱে হ'ল কৃষ্ণ। সেইটো কাৰণে মাধৱে ঘোষা ঘোষিছে কি বুলি? কৃষ্ণ একদেৱ দুখ হাৰি কাল মায়াদিৰো অধিকাৰী, কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি নাই আৰু। এ বায়ু আপান বায়ু গজিতো ৰময় যুগ বলে, এ অগ্নিৰ তাপত শক্তি এই ওপৰ কচলে। প্ৰাণ অপান, আপান মানে কি? আপান মানে এৰি দিয়া, প্ৰাণ মানে কি? প্ৰাণ মানে গ্ৰহণ কৰা। হে ৰাম হে সুষুম নাদতে বে গয়া, হে প্ৰৱেশে পৱন, হে শুনা শৰীৰত আছৈ, হে যত দেৱগণ। হে পৰীক্ষিত নৃপতি, তুমিতো মাতৃৰ গৰ্ভত থাকোঁতে মৃত্যু হৈছিলা, হয়নে বাৰু? তোমাক ভগৱান কৃষ্ণ তোমাৰ মাতৃৰ গৰ্ভত প্ৰৱেশ হৈ অমৃত দৃষ্টিৰে চাই তোমাক চৈতন্য কৰি দিছিল। তাৰ পাছত কি হৈছিলে জানা? বোলে কি হৈছিলে? কৃষ্ণই তোমাক চৈতন্য কৰি দিয়াৰ লগে লগে তোমাৰ দেহত 14জন দেৱতা প্ৰৱেশ হৈছিল। তাৰ আগতে কি হৈ আছিলা? তাৰ আগতে তুমি কেৱল জড়বস্তু হৈ আছিলা। এই জড়বস্তু অস্বস্থমাৰ শক্তিমন্ত অস্কৰ প্ৰহাৰত তুমি যদিও জড় হৈছিলা, যিমান জড়তা আছে সকলোকে চৈতন্য কৰিব পাৰে। বোলে কোনে? তুমি যিজন কৃষ্ণক উপাসনা কৰিছা সেইজন কৃষ্ণই। এইটো কাৰণে তোমাৰ মাতৃৰ গৰ্ভত প্ৰৱেশ হৈ আংগুষ্ঠ প্ৰমাণ ৰূপত জগতৰ হৰিয়ে অমৃত দৃষ্টিৰে তোমাক যেতিয়া চাই দিছিলে, তুমি পুনৰ আকৌ জীৱিত হৈ গৈছিলা। এই কৃষ্ণৰ অমৃত দৃষ্টিত যেতিয়া তুমি মাতৃৰ গৰ্ভত তুমি চৈতন্য হৈছিলা, তেওঁ অমৃত দৃষ্টিতেই তোমাৰ দেহৰ 10 ইন্দ্ৰিয়ত 10জন দেৱতা আৰু 4টা তত্ত্বত 4জন দেৱতা, মুঠ 14জন দেৱতা তোমাৰ দেহ তত্ত্বত জগতৰ হৰিয়ে প্ৰৱেশ কৰাই দিছিল। কোন কোন কেনেকে বহি আছে তুমি এবাৰ চাই লোৱা নেকি? সেইসকলক এবাৰ দেখা পাবলৈ ইচ্ছা কৰা নেকি? তেতিয়া পাণ্ডৱনাদি পৰীক্ষিতে কৈছে যে মোৰ দেহ তত্ত্বত বহি থকা 14জন দেৱতা মোক এবাৰ দৰ্শন কৰাই দিয়া। কিয় দৰ্শন কৰিব বিচাৰো? বোলে এই দেৱতা কেইজনো মোৰ দেহত বহি কি কৰি আছে? হে ৰাম হে মনবাদী চৈধ্য অৰৱধিষ্ঠাতা, এ থানে থানে আছো ইয়াতে 14 দেৱতা। এই মনু কেইজন? এটা মনন্তৰত মনু 14জন, হয়নে? স্বৰ্গ আৰু পাতাল মুঠ তত্ত্ব কেইটা? 14টা। 7খন পাতাল আৰু 7খন স্বৰ্গ, হয়নে বাৰু? মুঠ তত্ত্ব হ'ল কেইটা? 14টা। মনন্তৰ 14টা, পাতাল আৰু স্বৰ্গ 14খন, হয়নে? মুঠ পৰিমাণ কিমান হ'ল? মুঠ পৰিমাণ হ'ল 28। ভাগৱতৰ 6ষ্ঠ স্কন্ধত অজামিল উপাখ্যানৰ প্ৰাৰম্ভত কি দিছে? নৰক বৰ্ণনা দিছে। 28খন নৰকৰ বৰ্ণনা আছে। এফালে যদি ঈশ্বৰৰ অধিষ্ঠান, অন্যফালে নৰকৰ ব্যাপ্তি ক'ত আছে? পৰীক্ষিত নৃপতিক দেখুৱাই দিছে। কোনে? গুৰু ভগৱান শুকদেৱে। হে ৰাম আখিত আদিত্য নাকে, এই অশ্বিনী কুমাৰ অজিবা তব ৰুণ বাক্যে, হে বহ্নিৰ সংসাৰ। হে পৰীক্ষিত নৃপতি, 4জন দেৱতাৰ 4টা তত্ত্ব তুমি এবাৰ চাই লোৱা। বোলে কেনেকে চাই লোৱা? বোলে তোমাৰ 2টা চক্ষুত আদিত্যক বহুৱাই থৈছে,
আদিত্য মানে কি? আদিত্য মানে আত্মা। তোমাৰ আত্মাৰ দৃষ্টিটো চকুত বহি আছে, কিন্তু আত্মাৰ দৃষ্টিটো ঢাকি তুমি চকু মেলি দিয়াৰ লগে লগে এই মিছাবিলাক চাই দিব লগা হয়। বোলে কি মিছা? যত শুনা যত দেখা সবে মায়াময়। এই মায়াময় দৃষ্টিটোক যদি তুমি কেনেবাকে অকণমান ঢাকিব বিচাৰিছা, তেতিয়াহ'লে দুটা নেত্ৰত, এটাত চন্দ্ৰ এটাত সূৰ্য। বোলে চন্দ্ৰ কি? চন্দ্ৰ তোমাৰ দৃষ্টিত লাভ কৰা মনৰ বিকাৰ। বোলে সূৰ্য কি? সূৰ্য তোমাৰ আত্মাত প্ৰতিষ্ঠা হৈ থকা ঈশ্বৰীয় সংস্কাৰ। মনৰ চঞ্চলতাই তোমাক বিকাৰ সৃষ্টি কৰাই আৰু আত্মশুদ্ধিয়ে তোমাৰ মনত সংস্কাৰ সৃষ্টি কৰি তোমাৰ মনত ভক্তি ৰচনা কৰে। সেইটো কাৰণে চকুত বহুৱাই দিলে কাক? আদিত্য। আদিত্যই কি কৰিছে? আদিত্যই উপাসনা কৰিছে আত্মাৰূপী হিৰণ্যক। বোলে কি বুলি উপাসনা কৰিছে? মোক দেহ তত্ত্বত 14জন দেৱতাৰ এজন কৰি যদিও তুমি মোক এই দেহত বহুৱালা, দেহৰ বিকাৰত তুমি মোক নেলাগিলা। হে জগতৰ হৰি, তুমি পৰমাত্মা, পৰম তত্ত্ব, পৰম শক্তি, মই আদিত্যৰূপী তোমাৰ ঈশ্বৰীয় তত্ত্ব, তুমি মোক তোমাৰ চৰণৰ সেৱক কৰিবা। সেইটো কাৰণে মাধৱে কি বুলি কৈছে? সেৱক বুলিয়া পালিও নাম। আত্মা মানে ৰাম। দৃষ্টিত থকা আদিত্যই কৈছে, হে আত্মাৰূপী ৰাম পৰমাত্মা, তুমি মোক তোমাৰ চৰণৰ সেৱক কৰি লোৱা। আৰু দেহৰ তত্ত্বত থকা ৰজগুণী দেহে কৈছে, মোক আত্মাৰ সেৱা নালাগে, মোক এই সংসাৰ লাগে। সেইটো কাৰণে মিলি দিলে সংসাৰ, জপাই দিলে ঈশ্বৰ। চকুত বহুৱাই থোৱা আছে কাক? আদিত্য। তাৰ পাছত কি বুলি কৈছে? বোলে নাসিকাৰ ৰন্ধ্ৰৰ দুটা ফুটাত 2জন দেৱতাক আনি মই বহুৱাই দিলো। বোলে কি? বোলে ইহঁতি সদায় বেয়া বস্তুৰ গন্ধ ল'বলৈ বিচাৰিব। বোলে কেতিয়া বেয়া গন্ধ ল'বলৈ বিচাৰিব? বোলে আদিত্যই যেতিয়া বাহিৰলৈ চকু মেলি দিব, ইহঁতিও জ্ঞান শক্তি ৰূপেৰে কিনো বেয়া বেয়া বস্তু গোন্ধাইছে এইবিলাক চাবলৈ বিচাৰিব। হয়নে বাৰু? বোলে কেলে বহুৱাইছো? বোলে তোমালোক দুজনক মোৰ সেৱক কৰি বহুৱাইছো। মোৰ চন্দন তুলসীৰ সুগন্ধি তোমালোকে সদায় লৈ থাকিবা, আৰু এই জীৱটোক তোমালোকে তোমালোকৰ দুৰ্গন্ধবিলাক দি থাকিবা। সেইটো কাৰণে জীৱ কি? জীৱ মায়া। কি মায়া? কাল মায়া। জীৱক কালত বান্ধিবৰ কাৰণে দেহৰ তত্ত্বলৈ আনিলে আৰু ঈশ্বৰৰ মায়াৰ বন্ধনত বহুৱাই দিলে। ই ল'বলৈ আহিছিলে আত্মা ঈশ্বৰৰ চৰণৰ চন্দন তুলসীৰ পদ্মৰ পবিত্ৰ সুগন্ধি, আৰু ঈশ্বৰৰ পৰা বঞ্চিত হৈ ই কি লৈ আছে? কেঁচা মাছময় দুৰ্গন্ধ। এইটো কাৰণে সত্যৱতীৰ নামটো কি আছিলে? মৎস্যগন্ধা আছিলে। কেঁচা মাছ গাৰ পৰা গন্ধ প্ৰকাশ হৈ থাকে। বোলে কিয়? চিনি কুমাৰলৈ বহুৱাই থৈছে। কাৰ কাৰণে? তোমাৰ সেৱাৰ কাৰণে বহুওৱা নাই, আত্মা ঈশ্বৰৰ সেৱাৰ কাৰণে বহুৱালে। সেইটো কাৰণে তোমাক কেঁচা মাছৰ গন্ধ দিলে, আৰু আত্মাই পদ্মময় সুগন্ধিত প্ৰতিষ্ঠা হৈ বাট চাই আছে। বোলে কি? কেনেবাকে যদি পৰাশৰ স্পৰ্শ পোৱা, কেনেবাকে যদি পৰাশৰ ৰূপী গুৰুৰ কৃপা পোৱা, কেনেবাকে যদি পৰাশৰ স্বৰূপ পুৰুষৰ চৰণ পোৱা, তেতিয়াহ'লে তোমাৰ এই দুৰ্গন্ধৰূপী অজ্ঞান অবিদ্যা, এই বিকাৰবিলাক তোমাৰ পৰা আঁতৰ হৈ যাব। এই বিকাৰবিলাক আঁতৰ হ'বলৈ কি লাগিব? গুৰুৰ চৰণ লাগিব, ভগৱানৰ কৃপা লাগিব। এই দুটা বস্তুৰ নাম হ'ল পদ্ম। মৎস্যগন্ধা গুচি কি হৈ গ'ল? পদ্মগন্ধা হৈ গ'ল। কোন? মৎস্যগন্ধা নামৰ নাৰীগৰাকী। হয়নে বাৰু? নাসিকাৰ ৰন্ধ্ৰতেই বহুৱাই থৈছে ঈশ্বৰৰ তত্ত্ব। যদি তুমি কেঁচা মাছৰ সংসাৰৰ গন্ধ বিচৰা, তোমাক মই দুৰ্গন্ধ দিম। যদি তুমি ভগৱতময় ঈশ্বৰ কৃষ্ণৰ অমৃতময় চৰণ বিচৰা, তেতিয়াহ'লে মই তোমাক পদ্মময় সুগন্ধি দিম। তোমাৰ মৎস্যগন্ধাৰ দুৰ্গন্ধৰ ব্যাপ্তি এটা সীমালৈকেহে আছে। মোৰ ঈশ্বৰৰ পদ্মময় সুগন্ধিৰ ব্যাপ্তি কলৈলৈকে আছে? যোজন পৰ্যন্ত ব্যাপ্ত হৈ আছে। সেইটো কাৰণে যেতিয়াই পদ্মগন্ধাৰ দেহৰ পৰা কৃষ্ণ সূৰ্যৰ ভক্তিৰ সুগন্ধি প্ৰবাহ হ'বলৈ ল'লে, দেহৰ দুৰ্গন্ধ দূৰ হৈ
অমৃতময় পদ্মময় পদুম পদুম সুগন্ধি প্ৰকাশ হ'বলৈ ল'লে আৰু চাৰিওফালে কেৱল পদুম পদুম গন্ধ আহিবলৈ ল'লে। নাসিকাৰ ৰম্ভাত কোন? অশ্বিনী কুমাৰ দৰে বহি আছে। কাৰ কাৰণে? আমি নেদেখাকে, আমি নুবুজাকে, আমি নোচোৱাকে আৰু আমি নিচিনাকে। বোলে কি? বোলে যদি বেয়া গন্ধ বিচৰা তেতিয়াহ'লে মায়ালৈ যাবা। ভকতৰ সং, ভগৱন্তৰ নাম, এই ভাগৱত বস্তুৰ যদি সংগ লোৱা তেতিয়াহ'লে পুণ্যময় ঈশ্বৰৰ পদ্মময় সুগন্ধি পাবা। নাসিকাৰ তত্ত্বত অশ্বিনী কুমাৰ দৰে। হে ৰাম ও জিহ্বাত বৰুণ মাইকে হে বহনীৰ সংসাৰ। হেৰা পৰীক্ষিত নিবদি, তোমাৰ পিয়াহত ওঠ শুকাই গৈছিলে, তোমাৰ তৃষ্ণাত কণ্ঠৰুদ্ধ হৈ গৈছিলে, তোমাৰ মুখেৰে মাত নোলোৱা হৈ গৈছিলে। তুমি মাত্ৰ এটা শব্দই উচ্চাৰণ কৰিব পাৰিছিলা যে পানী পানী। তাৰ বাহিৰে তোমাৰ বেলেগ শব্দৰ ফুটা নাছিলে মুখেৰে, হয়নে? বোলে জল দেৱতা ক'ত বহি আছে? তোমাৰ জিভাত বহি আছে। কি হৈ বহি আছে? তোমাৰ বাৰীৰূপী জলক ঢাকি বৰুণ হৈ বহি আছে। সেইটো কাৰণে বাৰিধি মানে বৰুণ। ক'ত বহি আছে? আমাৰ জিভাত বহি আছে। কি ৰূপত বহি আছে? ব্ৰহ্মময় ঈশ্বৰৰ দেৱতাৰ ৰূপত, সেৱক ৰূপত। পৰীক্ষিত নৃপতিৰ সেইদিনাখন পিয়াহ লাগিছে, অন্তকণ্ঠ শুকাই গৈছে, জিভা শুকাই গৈছে, মুখেৰে মাত নোলোৱা হৈ গৈছে, আৰু ঋষিৰ আশ্ৰম পাই ঋষিক কৈছে, হে ঋষি শ্ৰেষ্ঠ, মোক অকণমান জল দিয়া। হয়নে? ঐ, বাহিৰৰ জলেৰে জীৱৰ তৃষ্ণা দূৰ নহয়। জিভাত থকা আত্মা ঈশ্বৰৰ বৰুণৰূপী জলৰ যেতিয়ালৈকে আমি সন্ধান নকৰিম তেতিয়ালৈকে আমি কেতিয়াও উদ্ধাৰ হ'ব নোৱাৰিম। পৰীক্ষিত নৃপতিক কৈছে, তুমি যি জল বিচাৰি বাহিৰলৈ গৈছিলা সেই জল ঈশ্বৰে তোমাক জিভাত আনি দি থৈছে। তুমি কি কৰিলা? এই জলখিনিক তুমি অপবিত্ৰ কৰি পেলালা। বোলে কেনেকৈ অপবিত্ৰ কৰিলা? যিমানে তুমি ঋষিক গালি পাৰি কটু বাক্য প্ৰয়োগ কৰিলা, এই কণ্ঠত বহি থকা বৰুণৰূপী দেৱতাই তোমাৰ ওচৰলৈ পাপৰ আগমন ঘটাই দিলে। বোলে তুমি কোৱা প্ৰতিটো বাক্যই কি আছিলে? অগ্নিৰূপী শক্তি আছিলে, ভগৱত মূৰ্তিৰূপী ঈশ্বৰৰ সামৰ্থ্য আছিলে। যিমান তুমি কটু বাক্য সেই ঋষিজনক প্ৰয়োগ কৰিছা, বাক্যৰ পাপৰ পৰিমাণ বাঢ়ি বাঢ়ি তোমাৰ লগত ঈশ্বৰ কালনাগ হৈ আছিলে, আৰু সন্মুখত এটা কি হৈ গ'ল? তোমাৰ বাক্যৰ দ্বাৰা মৰা সাপ ৰচনা হৈ গ'ল। সেইটো মৰা সাপ ক'ৰ পৰা আহিছিলে? যাৰ বাক্যে হুৱাই আছে বেদ, পৰম প্ৰতিটো তৰয় যাহাৰ নামে। এই জিভাত থকা বৰুণক যদি ভগৱত সেৱাত লগাই দিয়া নহয়, সংসাৰৰ গ্ৰাম্য কথাত আৰু আনক ভৎসনা কৰাত যদি আমি কেনেবাকৈ লগাই দিওঁ, তেতিয়াহ'লে আমাৰ পাপৰূপী মৰা সাপ সন্মুখত আহি উপগত হৈ যাব। বৰুণ নামৰ দেৱতাৰ বিৰাট তত্ত্ব। সেইটো কাৰণে মধ্যৰাতি স্নান কৰে। কোনে? দশম স্কন্ধত নন্দই। ক'ত স্নান কৰে? যমুনাত স্নান কৰে। মধ্যৰাতি যমুনা স্নান। কৃষ্ণক পালিত বৃত্তি নন্দই কৰে। এই কি যমুনা স্থান? বোলে গোটেই দিনটো কেৱল মোৰ এই দেহৰ সুখৰ কাৰণে, জীৱনৰ ভোগৰ কাৰণে, এই জীৱবিলাকক সেৱাৰ কাৰণে মই গোটেই দিনটো মই মায়াৰ যমুনাতেই ডুব গৈ থাকিলোঁ। হে বাসুদেৱ কৃষ্ণ, মই এতিয়া মধ্যৰাতি ভক্তিৰ গংগাত স্নান কৰিম। ভক্তিৰ গংগা স্নান কৰিবৰ কাৰণে তেওঁ কলৈ গ'ল? যমুনাৰ পাৰলৈ গ'ল। যমুনাৰ পাৰত বহি প্ৰবাহিনী যমুনাক চালে, আৰু এই যমুনাক তেওঁ কৈছে, তুমি নদী নহয়, তুমি মোৰ প্ৰবাহিনী জীৱন। এই জীৱন নদীত মই সদায় স্নান কৰিব বিচাৰোঁ, কিন্তু গোটেই দিনটো মই বিষয়ত স্নান কৰোঁ। এইবাৰ মই তোমাৰ চৰণ গংগাত স্নান কৰিবলৈ আহিছোঁ। সেইটো কাৰণে মধ্যৰাতি নন্দই কি কৰে? যমুনাত স্নান কৰে।
মধ্যৰাতি যমুনাত স্নান কৰাৰ কাৰণে কি কৰিলে? বৰুণ দেৱতাই বৰুণ ৰূপলৈ হৰণ কৰি লৈ গ'ল। কাক? নন্দ ৰজা। কি নন্দ, কি বৰুণ, কি কৃষ্ণ, ঈশ্বৰ তত্ত্ব, বোলে কি পৰম দুৰ্বুদ্ধ। এই কথাখিনি কোনেও কৈ শেষ কৰিব নোৱাৰে, বুজাই অন্ত কৰিব নোৱাৰে। এইটো কাৰণে পৰীক্ষিত নৃপতিক কৈছে, তোমাৰ জিভাত বহুৱাই থোৱা এই বৰুণ ৰূপী দেৱতাজনে কাক সেৱা কৰি আছে জানা? আত্মাৰূপী হিষিকেশ দৈৱকী নন্দন কৃষ্ণক সেৱা কৰি আছে। কিন্তু কৃষ্ণৰ সেৱাত লগাই থোৱা এই বৰুণ ৰূপী দেৱতাজনক যেতিয়া তুমি আনক কটুবাক্য প্ৰয়োগ কৰি আনৰ আত্মাত তুমি যেতিয়া কষ্ট দিবলৈ বিচাৰিবা, তাৰ পৰিণাম কিমান ভয়ানক তুমি নিজেই অনুমান পাবা। হয়নে বাৰু? শ্ৰমিকৰ গলত তুমি মৰা সাপ মেৰিয়াইছিলা, শ্ৰমিকে তোমাক একো নকৰিলে। শ্ৰমিক সাধনাত লীন গৈ আছে, আত্মতত্ত্বত লীন গৈ আছে, ভক্তিৰ গংগাত ডুব গৈ আছে। কি হৈছে আৰু আপুনি কি যিটো সেইটো চিন্তা লৈ অহা নাই। আৰে এফালে মায়াৰ জল, সিফালে ভক্তি জল, দুটা বস্তু। ভক্তি জলত ডুব গৈ থকাজন হ'ল শ্ৰমিক। এই দেহটোক মৃত কৰি আত্মাক চৈতন্য কৰিব পৰাজন শ্ৰমিক। দেহটো কি? দেহটো জড় বস্তু। দেহৰ জড়তাক জড় কৰি আত্মাক চৈতন্য কৰি হৃদয়ৰ মধ্যত হিষিকেশৰ লগত এক হৈ থাকিব পৰা সাধনাটোৰ নাম হ'ল কি? শ্ৰমিক ৰূপী যোগময় সাধনা। এই যোগময় সাধনাত যি চৈতন্য ঈশ্বৰৰ লগত এক হৈছে, সেইজনৰ ওচৰলৈ পৰীক্ষিতক লৈ গ'ল। বোলে কি? তোমাৰ মায়াৰ দৃষ্টি, তোমাৰ বৰুণ ৰূপী দেৱতাৰ বন্ধনময় যিবিলাক কৰ্ম, এই সমস্তবিলাকৰ পৰা তোমাক মুক্ত কৰিবৰ কাৰণে ভক্তিৰ সংস্কাৰেৰে, ভগৱত প্ৰেমেৰে, ঈশ্বৰৰ উপাসনাৰে নিজক পাহৰি কৃষ্ণক স্মৰণ কৰি থকা এই ঋষিজনৰ চৰণ তুমি এবাৰ স্পৰ্শ কৰি দিয়া। পৰীক্ষিত শ্ৰমিক ঋষিৰ আশ্ৰমলৈ কৃষ্ণই নিছিলে। কিয় নিছিলে? এবাৰ শ্ৰমিকৰ দুখন চৰণ স্পৰ্শ কৰি এই পৰীক্ষিতে এবাৰ আত্মশুদ্ধি উপলব্ধি কৰক। পৰীক্ষিতে যদি কেনেবাকৈ আত্মশুদ্ধিৰ উপলব্ধি যদি শ্ৰমিকৰ চৰণত চুই যদি কৰি দিলেহেঁতেন, শৃংগীমুনিৰ ক্ৰোধ আৰু অভিশাপ পৰীক্ষিতৰ শিৰত কেতিয়াও পৰিব নেলাগিলেহেঁতেন। কাৰক হ'ল কৃষ্ণ, কৰ্তা হ'ল কৃষ্ণ। 14জন দেৱতাক দেহ তত্ত্বত বহুৱাই যিমান নচুৱাব লাগে নচুৱাই আছে, যিমান কন্দুৱাব লাগে কন্দুৱাই আছে, যিমান দুখ কষ্ট যান্ত্ৰণা ভোগ কৰিব লাগে ভোগ কৰাই আছে। সেইটো কাৰণে ভাগৱতৰ 12 স্কন্ধত আমাক দিব কি? মাৰ্কণ্ডেয় ঋষিৰ মায়া দৰ্শন। কৃষ্ণ নন্দক যে স্নান কৰি থাকোঁতে দেৱতাবিলাকে স্নান কৰি চুৰ কৰি লৈ গুচি গ'ল, ভগৱন্তে আহি উদ্ধাৰ কৰিলে। এই কথাখিনি অকণমান সেইখিনি ক'ব পৰা নাযাব। সেয়া দশমত কম। কিন্তু গোটেই পাঠখিনি আমাৰ ঈশ্বৰৰ কৃপা হ'লে চলিব। আজি ভকত বৈষ্ণৱ আহিছে, নহয় নহয়? তাতে পদৰ ক'ব গোটেই বস্তুখিনি আমি তাত্ত্বিকভাৱে আধ্যাত্মিকভাৱে আমি বিশ্লেষণ কৰাৰ পৰিকল্পনা এটা কৰিছোঁৱেই। গতিকে আপোনালোকৰ আশীৰ্বাদ লাগিব, ভকত সমস্তৰ সৎসংগ লাগিব। ভাগৱতৰ ইয়াত আৰম্ভহে হৈছে, হয়নে নহয় বাৰু? আমি কঠিন শিল এটাত এটা নখ লগাইছোঁ। এই নখটোৰে সৈতে শিলটোক অকণমান ঘঁহিবলৈহে চাইছোঁ, নহয়নে বাৰু? কিন্তু 21 দিন আমি আকৌ জিৰণি ল'ব লগা হ'ল। কি হ'ল? এই শিলটোত নখ ঘঁহাওঁতে নখটো ক্ষয় গ'ল। হয়নে বাৰু? হে, ভাগৱত ৰূপী কঠিন শিলত আমি আমাৰ এই জীৱনৰ বিচাৰ ৰূপী নখেৰে সৈতে অকণমান তাত আমি অকণমান কি কৰিব বিচাৰিছিলোঁ? স্পৰ্শ কৰিব বিচাৰিছিলোঁ। আমাৰ নখ ভোটা হৈ গ'ল। আকৌ 21 দিন ভগৱন্ত প্ৰভুৱে আমাক ক'লে যে জিৰণি ল, অকণমান অৱসৰ লৈ ল, হয়নে বাৰু? এই নখটো লগাইছ তোৰ দেখোন ক্ষয়েই গ'ল। তুমি সেই চৈতন্য সনাতন, সনাতন শক্তিৰ প্ৰবাহ তুমি হৃদয়ত অনুভৱ কৰিব লাগিব। আমাৰ ভক্তি গভীৰ হ'ব লাগিব, অনুভৱ গভীৰ হ'ব লাগিব, আৰু ভগৱন্তৰ প্ৰতি প্ৰেম ৰহস্যময় হ'ব লাগিব।
এই ৰহস্য প্ৰেমৰ গৰাকী কোনে কৰিব পাৰে? গুৰুৱে কৰিব পাৰে। পৰীক্ষিত নৃপতিক ভাঙি ভাঙি দেখুৱাই দিছে। ক'ত তুমি বাহিৰক কৃষ্ণক বিচাৰি আছিলা? ক'ত তুমি ভগৱান কৃষ্ণক বাহিৰত দেখা পাম বুলি ভাবিছিলা? এই ভগৱান কৃষ্ণক মই ঈশ্বৰৰ যদি কৃপা হয়, সমস্ত ভূতত, সমস্ত আকাশ বতাহ ধূলি বায়ু সমস্ততে মই তোমাক কৃষ্ণৰ নিত্য দৰ্শন কৰাই দিম। কোনে দৰ্শন কৰাই দিব? শুকদেৱ ভগৱানে দেখুৱাব। কাক? পৰীক্ষিত নৃপতিক। 28 সহস্ৰ ঋষিক দেখুৱাব। কোনে? সুতমুনিয়ে নৈমিষ ক্ষেত্ৰত। কাক দেখুৱাব? বোলে তোমালোকে যিজন কৃষ্ণক বিচাৰি আছা, সেইজন কৃষ্ণক তোমালোকক মই দেখাৰ সুযোগ দিম। ক'ত দেখিবা? যেতিয়া 10ম স্কন্ধ আৰম্ভ হ'ব। 10ম স্কন্ধত যেতিয়া বৃন্দাবন ধাম ৰচনা হ'ব, জগতৰ হৰি কৃষ্ণই যেতিয়া বৃন্দাবনৰ গোপীৰ অমৃতময় হাতত স্পৰ্শ কৰি যেতিয়া নৃত্য আৰম্ভ কৰিব, হে ঋষিগণ, হে মুনিগণ, ভগৱন্ত কৃষ্ণৰ নৃত্যৰ যি পবিত্ৰতা, ভগৱান কৃষ্ণৰ আনন্দময় বৃন্দাবনৰ নৃত্যৰ যি পুণ্যৰ প্ৰবাহ, এই প্ৰবাহ তোমালোকে হৃদয়ত উপলব্ধি কৰি কৃষ্ণ তত্ত্বত তোমালোক আকৌ এবাৰ ডুব যাব পাৰিবা। সেইখিনি কৰাবৰ কাৰণে পৰীক্ষিত নৃপতিক কি কৰিছে? তোমাৰ দেহত কৃষ্ণৰ চৈতন্য শক্তি তত্ত্ব, সনাতন সত্য বস্তুটো কেনেদৰে দেৱতা ৰূপত, ইন্দ্ৰিয় ৰূপত, ঈশ্বৰৰ তত্ত্ব ৰূপত কেনেকে প্ৰকাশ হৈ আছে, তুমি প্ৰতিটো বস্তু তন্ন তন্নকে চাই লোৱা। কৰ্ণে দিশ শৰ্মে বায়ু ভুজে ইন্দ্ৰ থিতি, এ পদে বিষ্ণু গুজ্জে মিত্র লিঙ্গে প্ৰজাপতি। কৰ্ণত দিশ নামৰ দেৱতাজনক বহুৱাই দিলে, হয়নে? গতিকে আমাৰ পূব পশ্চিম উত্তৰ দক্ষিণ, হয় নহয়? তাৰ উপৰিও তাৰ চুকে চুকে থকা 8টা দিশ, হয় নহয়? 4টা দিশ, 4 4 8, হয় নহয়? এটা ঊৰ্ধ্ব এটা অধ, মুঠ 10টা দিশ, হয়নে? 10 দিশ বুলি কয়নে নকয়? হয়নে? এই 10 দিশক নিৰীক্ষণ কৰি থাকিবৰ কাৰণে কি বহুৱাইছে? আমাৰ কৰ্ণত এজন দিশ নামৰ দেৱতাক বহুৱাই দিছে, জগতৰ হৰিয়ে বহুৱাই দিছে। এই দিশ নামৰ দেৱতাজনক সন্ধান কৰিবলৈ দিছে। বোলে কি? বোলে তুমি শুনা বেয়া কথাবিলাক কোন দিশৰ পৰা আহিছে সন্ধান কৰা। তোমাক যে কোনোবাই গালি পাৰি আছে, কটু বাক্য কৈ আছে, এই বাক্যটো কোনটো দিশৰ পৰা আহিছে তুমি সন্ধান কৰা আৰু তাক তুমি বিচাৰি উলিওৱাগে, হয়নে বাৰু? কিন্তু সেইটো সন্ধান কৰিলে ইটো সন্ধান নকৰিলে। কোনটো সন্ধান নকৰিলে? বোলে কৃষ্ণ কথা কোন দিশৰ পৰা প্ৰকাশ হৈছে, ঈশ্বৰৰ কথা কোন দিশৰ পৰা প্ৰকাশ হৈ আহিছে, সেই দিশলৈ পিঠি দি দিলে। তেওঁ কোনে গালি পাৰিছে, বেয়াকে কৈছে, সেইটো দিশলৈ দৌৰি গ'ল, হয়নে বাৰু? গতিকে সেইটো দিশলৈ দৌৰি গ'লে এখন যুদ্ধ হয়। সেই যুদ্ধখনৰ নাম হ'ল কুৰুক্ষেত্ৰ। এইখন কৌৰৱ ক্ষেত্ৰ পাণ্ডৱ ক্ষেত্ৰতে আছে, হয়নে বাৰু? এতিয়া আপোনালোকে সেইদিনাখন আমাৰ ভাগৱত সেৱা অনুষ্ঠান ভাগলৈ গৈছিলে নহয়, গৈছিলে নে নাই বাৰু? 3জন ভকতে এজন ভকতক সেৱা কৰিবলৈ লৈছে। মই বোলো এই ক্ষেত্ৰত সেৱা কৰিব নালাগে নেকি, এই ক্ষেত্ৰ আমাৰ সেৱকীহে। তাৰ বাকী কেইজনে মোক কৈছে নাই নাই না আমাক কৈছে নাই নাই তুমি মনে মনে থাকা, তুমি এইবোৰ বুজি নোপোৱা। আমাক যেতিয়া বুজি নোপোৱা বুলি ক'লে আৰু বুজি নোপোৱা হৈ গ'লো আৰু মোক আমাক কৈছে যে নাই নাই তুমি এইটো বুজি নাপাবা। আমি আৰু কৈছো নবৰব নহয় না, আমি এনেকে ক'লো ঠিক আছে কৃষ্ণ কৃষ্ণ, যিটো কথা আমি বুজি পোৱা নাই সেইটো বুজিবলৈ যত্ন কৰি কি লাভ আছে, নহয়নে বাৰু? গতিকে আমি বুজি নোপোৱা হৈয়ে থাকো। সহিলে সম্পদ। কিছুমান ঠাইত নিজে যদি অজ্ঞানী হ'ব পৰা যায়, লাগিলে সেইটো কথা জানোৱেই, তাতো আনন্দ লাভ হয়। সকলো ঠাইতে নিজে জ্ঞানী বুলি আচলতে প্ৰকাশ কৰিবলৈ যত্ন কৰাটো ভুল। যদি ঈশ্বৰ উপাসনা হয় তাততো একেবাৰে মোহমতী হৈ থাকিব পৰাটো আটাইতকৈ ভাল।
কি পাঠ কৰিছে তাক ক'ব পৰা মানুহ নাই ন হয় ন তাত সেই ধ্ৰুৱ চৰিত্ৰ পাঠ হৈছিলে ধ্ৰুৱ চৰিত্ৰ পাঠ হৈছিলে ধুনীয়া আছে পাঠৰ কোনো হেৰি নাই কিন্তু এটা পৰিৱেশৰ কথা কৈছোঁ যে এই বাক্যৰ যিটো শক্তি আমি কোনটো বাক্যক বেছি প্ৰাধান্য দিওঁ তাৰ যিটো গুৰুত্ব সেই গুৰুত্বটো তেতিয়া মই উপলব্ধি কৰিছোঁ কি উপলব্ধি কৰিছোঁ যে কৃষ্ণ কথাৰ উপলব্ধিয়ে হৃদয়ত ভকতৰ ক্ৰিয়া নকৰে কাৰ কথাৰ উপলব্ধিয়ে হৃদয়ত ক্ৰিয়া কৰে মোৰ মানুহজনক কিয় বেয়াকৈ ক'ব মোৰ পৰিবাৰক ইয়াত কিয় বেয়া ব্যৱহাৰ কৰিব সেই অহং কথাৰ উপলব্ধিয়েহে তাত বেছি প্ৰাসংগিকতা লাভ কৰিলে হয়নে এইবিলাকক তল পেলাব পাৰিব লাগিব হয়নে সেইবিলাকক তল পেলাব যেতিয়ালৈকে আমি নোৱাৰিম তেতিয়ালৈকে আমি ভকত হ'ব নোৱাৰোঁ হয়নে বাৰু গতিকে আমাৰ মাজত থকা যিবিলাক বিকাৰ আছে যিবিলাক বেয়া বস্তু আছে যিবিলাক অৱগুণ আছে এইবিলাকক আমি চাব লাগিব মোৰ লগত থকা আটাইতকৈ বেয়া গুণটো কি মোৰ অহংকাৰটো মোৰ লগত থকা আটাইতকৈ বেয়া গুণটো কি আনৰ প্ৰতি হিংসাটো মোৰ লগতে থকা মোৰ শত্ৰু কি মোৰ যিটো লোভ আছে এইটোৱে মোৰ শত্ৰু হয়নে বাৰু এইবিলাকৰ কাৰণে বেলেগক দুখ দি লাভ আছে জানো হয়নে বাৰু লগত থকা বেয়াবিলাকক আমি অৰ্জুনক ভগৱান কৃষ্ণই কৈছে তুমি অভ্যাস কৰা যে মোক যদি তুমি পাবলৈ বিচৰা মোক যদি ভক্তি কৰিবলৈ বিচৰা হে অৰ্জুন তুমি ইন্দ্ৰিয় সংযম কৰিব লাগিব অৰ্জুনে কৈছে বা আপুনি এইটো কি কথা কয় হে কেশৱ বোলে কাৰ সাধ্য আছে এই দুদান্ত ইন্দ্ৰিয়কেইটাক সংযম কৰা কোন আছে এই জগতত এই ইন্দ্ৰিয়কেইটাক সংযম কৰি ল'ব পৰা তেতিয়া কৃষ্ণই হাঁহি হাঁহি কৈছে হেৰা অৰ্জুন একো জটিল নহয় বোলে কি তুমি অনুশীলন কৰা তুমি অভ্যাস কৰা তুমি সাধনা কৰা তুমি মোৰ চৰণ ভজা মোক একান্ত চিত্তে উপাসনা কৰি মোৰ অমৃত তত্ত্বৰ তুমি ভাগ ল'বলৈ যত্ন কৰা তোমাৰ এই চঞ্চল দুদান্ত ইন্দ্ৰিয়কেইটাক মই মোৰ চৰণৰ অধীন কৰি দিম সেইটো কাৰণে কৃষ্ণ কথা শ্ৰৱণ কীৰ্তনৰ আৰু বেলেগ উপায় আমাৰ ইন্দ্ৰিয়ক দমন কৰিবৰ কাৰণে ডাঙৰ শ্ৰেষ্ঠ উপায় আমাৰ নাই আমি ভগৱান কৃষ্ণৰ অমৃতময় চৰিত্ৰ যদি আমি ভক্তিভাৱে শ্ৰৱণ কীৰ্তন কৰোঁ আমাৰ এই লোভীয়া চঞ্চল ইন্দ্ৰিয়কেইটা কি হ'ব ওই ইহঁতকেইটা বৈৰাগ্যৰ সংস্কাৰৰ অধীন হ'ব এই ইন্দ্ৰিয়কেইটা বশ হ'ব আৰু ভগৱত প্ৰেমত ডুব গৈ ঈশ্বৰ তত্ত্বৰ উপাসনাটি লাগিবলৈ অভ্যাস কৰিব সেইটো কাৰণে অভ্যাসত ইন্দ্ৰিয় বশ হয় স্বভাৱত আমাৰ চৰিত্ৰ বেয়া হয় অভ্যাসত আমাৰ ইন্দ্ৰিয় বশ হয় আৰু স্বভাৱত আমাৰ চৰিত্ৰটো বেয়া হয় গতিকে স্বভাৱত যদি চৰিত্ৰ বেয়া হয় এনেকুৱা এটা আচৰণ কৰিবলৈ শিকিব লাগিব যাতে আমাৰ স্বভাৱো ভাল হয় চৰিত্ৰও ভাল হয় কৃষ্ণৰ চৰিত্ৰ পৰম অমৃত সাৰ কৰি ধৰা কৃষ্ণৰ চৰিত্ৰটোক সাৰ বুলি ধৰিব লাগিব এই কৃষ্ণৰ চৰিত্ৰৰ লগতে কৃষ্ণৰ তত্ত্ব আমাৰ দেহত দশ বায়ু হৈ দশ ইন্দ্ৰিয় হৈ হয়নে আৰু লগতে দেহৰ 14জন দেৱতাৰ 14টা তত্ত্ব হৈ কেনেদৰে প্ৰকাশ হৈ আছে কি কৈছে শুকদেৱ ভগৱানে খুট ৰাখি সিদ্ধ ৰাখি কোনো ধৰণৰ কপট ৰাখি তেওঁ পৰীক্ষিতক আত্ম উপলব্ধি কৰোৱা নাই বোলে কি মই অমৃতময় ঈশ্বৰ কৃষ্ণৰ কথা মই তোমাক সম্পূৰ্ণৰূপে ক'বলৈ যত্ন কৰিম যি কথা মই মোৰ পিতৃগুৰুৰ কৃপাত লাভ কৰিছিলোঁ সেই কথা মই তোমাক সম্পূৰ্ণৰূপে কৈ ঈশ্বৰ কৃষ্ণৰ অমৃতৰ মই তোমাক ভাগ দিবলৈ যত্ন কৰিম সেইটো কাৰণে পৰীক্ষিতক মাজে মাজে শুকদেৱে কি বুলি কৈছে নৃপতি বুলি কৈছে ৰজা বুলি কৈছে হয়নে বাৰু এই ৰজা কিন্তু ৰাজ্যৰ ৰজা নহয় তুমি গুৰুৰ চৰণ ভজি ভগৱান কৃষ্ণৰ কথা শুনিছা তুমি ভক্তিৰ ৰজাৰ আসনত বহিছা
হয়নে? এয়া হ'ল ৰজাৰ ভক্তি, ৰাজসিক কি ভক্তিৰ যিটো ৰাজযোগ, ভক্তিৰ তুমি ৰাজযোগত প্ৰৱেশ হৈছা। সেইটো কাৰণে গীতাত কি আছে? গীতাত সেইটো কাৰণে ৰাজবিদ্যা ৰাজগুহ্য যোগ আছে। সময়ৰ সংকেতটো চাব, সময়ৰ সংকেতটো চাব, কিমান সময় নহয় ইফালে সিফালে কিমান আছে, হৈ গ'ল ন? ঠিক আছে, পৰিশ্ৰমী মানুহ আছে। হৈ যাব। কৃষ্ণ হে ৰাম এ কৰ্ণে দিশ শৰ্মে বায়ু ভুজে ইন্দ্ৰ থৃদি ও পদে বিষ্ণু গুজ্জে মিত্র লিঙ্গে প্রজাপতি এ শীতে বিষ্ণু মূর্তি অহংকারে রুদ্রথিত অমনত চন্দমা বিধি আসন্ত বুদ্ধি মনত ছন্দ বুদ্ধিত বহুৱালে তপময় ব্ৰহ্মা এই চৈধ্যদেৱ পুণ্য পাতে কৰ সাগি এইকেইজনে কৰ্ম একো নকৰে। কৰ্ম কি কৰে? কেৱল হৰিক উপাসনা কৰে। কিন্তু তুমি 10 ইন্দ্ৰিয় একাদশ মনেৰে কি কৰিছা? এই 14জনক বহুৱাই থৈছা বোলে কি ইহঁতে হাতত কিতাপ বহি লৈ তুমি যি কৰি আছা সাক্ষী হৈ চাই আছে। এই 14জন সাক্ষী বহুৱাই দিলে। পৰীক্ষিত ভয়ত কম্পমান হৈ গ'ল। বোলে কিয়? বোলে মই মৃগয়া কৰিবলৈ যাওঁতে দেখোন এইবিলাক কাকো দেখা নাছিলো। তোমাৰ চৰণলৈ অহাৰ লগে লগে প্ৰত্যেকজনকে দেখা পাইছো। প্ৰত্যেকে মূৰ্তিমন্ত হৈ মই কি কৰি আছো চব চাই আছে। এ ৰাম ঈশ্বৰ পুৰুষ হৃদয়তে আছা দেখি এই চৈধ্যদেৱ পুণ্য পাতে কৰ সাক্ষী হৃদয়ত হিষিকেশ বহিছে আৰু এই 14টা স্থানত সাক্ষী কৰি এই 14জনক কৈছে ই কি কৰি থাকে চব চাই থাকিবা, মোক কৈ থাকিবা। হে ৰাম এই মোহজনে বোলে মুকনে দেখিলে কিব অশৰীৰত আছে দেখা এই 15 দেৱ হে পৰীক্ষিত নিবলে মোৰ ওচৰলৈ অহাৰ আগতে তুমিও চাগে এইটোৱে ভাবি আছিলা বোলে কি বোলে মই যে মৃগয়া কৰি ফুৰিছো কোনেও দেখা নাই, হয়নে? আৰু এতিয়া মই কোলত তুমি দেখি আছা চোৱা বোলে কি এজন দুজন নহয় 15জন দেৱতা বোলে কি 14জনে উপাসনা কৰিছে এজনক। এজনেই হ'ল ইষ্টদেৱ, সেইজনেই হ'ল পৰমাত্মা, সেইজনেই হ'ল বিষ্ণু আৰু সেইজনেই হ'ল কৃষ্ণ। এই কৃষ্ণক উপাসনা কৰি আছে কোনে? তোমাৰ দেহত বহি থকা 14জন দেৱতাই। কিন্তু তুমি দেখা নাছিলা, তুমি বুজা নাছিলা, তুমি নিজকে নিজে চিনি পোৱা নাছিলা। এই পৰীক্ষিত এইবাৰ তোমাৰ ভগৱানৰ কৃপা হৈছে, গুৰুৰ আশীৰ্বাদ লাভ হৈছে, তুমি নিজক নিজে এবাৰ চিনি পোৱাৰ ব্যৱস্থা হৈছে। এ হেন নৰ শৰীৰ মায়া মন্দমতী এ আয়ু ব্যয় কৰৈ মিছা হে বিষয়ক প্ৰতি হৃদয় কমলে কৃষ্ণ আসন্ত সাক্ষাৎ এ তাহাঙ্গন ভজি নৰে কৰৈ আত্মঘাত। বুজিছে যদি নিজে বুজি পাইছে, কিন্তু সেই বিষয়ে সংসাৰ বিলাকত নাম দি কিন্তু যি কি কৈছে কিন্তু আমি বেলেগটো ভাবিছোঁ। আমি ভাগৱতৰ পৰা নিজক পবিত্ৰ কৰিবলৈ যত্ন কৰিব লাগিব। আমি বেলেগ নহয়, আমি জীৱ। আমি কি পৰীক্ষা দি আছো। কেতিয়ালৈকে দিব লাগিব? অন্তিম সময় মৃত্যুলৈকে।
এই পৰীক্ষাৰ পৰিমাণ 100টা বা 1000টা হ'ব পাৰে, কিন্তু পৰীক্ষিতৰ কাৰণে পৰীক্ষা 7টা ভাগত ভাগ কৰিলে আৰু পৰীক্ষা 7টা। এই 7টা পৰীক্ষা যি জীৱনত দিবলৈ আহে, এয়া হ'ল জীৱৰূপী পৰীক্ষিত। কেৱল এজন পৰীক্ষিতক কোৱা নাই, ভাগৱত কথা, অমৃতময় কথা, ঈশ্বৰ কথা, জীৱৰূপী সমস্ত পৰীক্ষিতক কৈছে। কোনে? শুকদেৱ ভগৱানে। যে হে পৰীক্ষিত নৃপতি, তুমি পৰম পবিত্ৰ ঈশ্বৰ কৃষ্ণৰ এই আত্মকথা তুমি শ্ৰৱণ কৰি তুমি অনুভৱ কৰা, বোলে কি যি তুমি দেখা নাছিলা সেয়া দেখা পালা, যি তুমি বুজা নাছিলা সেয়া তুমি বুজি পালা, যাৰ চৰণ তুমি স্পৰ্শ কৰিব পৰা নাছিলা সেইজন শিশিকেশ দৈৱকী নন্দন কৃষ্ণৰ এইবাৰ তুমি চৰণ স্পৰ্শ কৰা। বোলে কি হ'ব? বোলে তেওঁৰ চৰণেই অমৃত, কৃষ্ণৰ চৰণেই অমৃত। গতিকে তুমি অমৃতত স্নান কৰিবলৈ অমৃতৰূপী ঈশ্বৰৰ অংশ জীৱ হৈ আহিছিলা, এইবাৰ তুমি অমৃত স্নান কৰা। কি স্নান কৰা? গংগা স্নান। সেইটো কাৰণে গংগাৰ পাৰত গোবিন্দৰ গুণ কীৰ্তন আৰু যশ শুকদেৱ ভগৱানে কৰিছে। গংগা স্নান মানে ভক্তি স্নান। গংগা হ'ল ভাগৱতৰ এটা নাম, গংগা হ'ল ভগৱন্তৰ এখন ধাম, গংগা হ'ল গুৰুৰ চৰণ সেৱাৰে ঈশ্বৰৰ চৰণ উপাসনা কৰি হৰিৰ চৰণত নিৰ্মল ভক্তি কৰা এক তীৰ্থ। এই তীৰ্থ আমি ভাগৱত কথা শ্ৰৱণ কীৰ্তনৰ দ্বাৰাই আমি কি কৰিব পাৰোঁ? স্পৰ্শ কৰিব পাৰোঁ। হে ৰাম ও হেন নৰ হৰি মায়ানন্দমতী এ আছে আয়ু বিয় কৰৈ মিছা হে বিষয়ক প্ৰতি ও হৃদয় কমলে কৃষ্ণ আসন্ত সাক্ষাৎ এ তাহাঙ্কন ভজি নৰে হে কৰৈ আত্মঘাত। ও ডিঙিত ৰুচি এডাল লৈ ওলমি পেলাই কৰাটো আত্মঘাত নহয়, হয়নে? হয়নে নহয়? ঐ ঈশ্বৰক নভজি হৰি বিমুখ হৈ বাতুল পাই হৈ যদি আমি ঘূৰি ফুৰিবলগীয়া হৈছে, এয়াও এক আত্মঘাত, এয়াও এক আত্মহনন, হয়নে বাৰু? কোনে কৈছে? আমাক গুৰুজনাই কৈছে, ভাগৱত শাস্ত্ৰই কৈছে। এ কেশৱৰ লীলা শুনা সভাখন এ পাপৰ অন্তক মহা এ ভাগৱত এ যত মহা ধৰ্ম সবে আৰে অনুচৰ এ আতপৰে নাহি গতি এ কলিৰ লোক ও হেন জানি কৃষ্ণৰ হাত দিয়াছি এ যে বেসুখে পাইবা মুখ দুৰ্ঘোৰ কলি ও ভকত জনৰ নিজ এ সুহৃদ মাধৱ ও জানিবা হৰিষে পৰ হে লোকৰ বান্ধৱ এই হেন মনুষ্য জন্ম ব্যৰ্থে যায় আয়ু কেতিখনে চুতে হে মহাপ্ৰাণবায়ু হে যমজাত নাকতৰি বাৰ কৰা কাম এ শংকৰে ৰচিলা দাগি বোলা ৰাম
জয় নারায়ণ জয় কৃষ্ণ জয়